हेलो स्टूडेंट्स की खबर আপোনালোকৰ আশা কৰো সকলো ভালে আছে মই প্ৰাঞ্জল গগৈ আপোনালোকক পুনৰবাৰ আমাৰ ই শ্ৰেণীৰ অন্যটা ক্লাছলৈ স্বাগতম জনাইছো আপোনালোকে ইতিমধ্যে গম পাইছে যে আমি এসএসএলসি এক্সামৰ কাৰণে প্ৰস্তুতি চলাই আছিলো ক্লাছসমূহ আমি আগবঢ়াই আছিলো আপোনালোকৰ কাৰণে কিন্তু তাৰ মাজতে আপোনালোকৰ যি ক্লাছ নৱম 9ৰ যিখিনি আমাৰ ষ্টুডেন্টস আছে তেওঁলোকৰ যেহেতু বছৰীয়া পৰীক্ষা নিশ্চয় সমাগত সো সেই বছৰীয়া পৰীক্ষাৰ লগত সংগতি ৰাখি আমি নিজাববীয়াকৈ আমি প্ৰস্তুতি আৰম্ভ কৰিছো আপোনালোকৰ কাৰণে So, hey, বছৰীয়া পৰীক্ষাৰ কাৰণে আমি আজি বিজ্ঞানৰ এটা আপোনালোকৰ চেপ্টাৰ কি আছে চেপ্টাৰটোৰ নাম আমি চাই লওঁ কোষ জীৱৰ মৌলিক একক সেল দা ফান্ডামেন্টাল ইউনিট অফ লাইফ এই চেপ্টাৰটোৰ বিষয়ে আমি আজি আলোচনা কৰিম ঠিক আছে সো চেপ্টাৰটোৰ বিষয়ে আমি চাম যে কোষ কি হয় কোষৰ ভিতৰত কি বস্তু থাকে ঠিক আছে গোটেইখিনি আমি আলোচনা কৰিম আৰু মই এটো আপোনালোকক আজি ক'ব পাৰো যে ক্লাছটো আপোনালোকে শেষৰলৈকে চাওক কিবা নহয় কিবাটা আপোনালোকে বুজি পাবই ঠিক আছে আৰু এটো ক্লাছ চোৱাৰ পাছত আপোনালোকৰ আৰু একো প্ৰবলেম থাকিব লাগে বুলি মই নাভাবো ঠিক আছে সো বেছি পলম নকৰি আমি ক্লাছটোৰ মাজলৈ যাও প্ৰথম কথা হল আমি এই চেপ্টাৰটো যে আৰম্ভ কৰিলো আজি সো চেপ্টাৰত আমি পঢ়িম কি হয়নে কি পঢ়িম চেপ্টাৰটোত প্ৰথম পঢ়িম আমি কোষ কি কোষৰ সংজ্ঞা পঢ়িম কোষৰ পৰিচয় পঢ়িম কোষ তত্ত্ব পঢ়িম কোষৰ মতবাদ দিছিলে কিছুমানে হয়নে সাইন্টিষ্টে সো তেওঁলোকৰ কথাও পঢ়িম কোষৰ বিভিন্ন আকৃতি আকাৰ আৰু সংখ্যা এখিনি পঢ়িম আৰু লগতে কোষৰ গঠন পঢ়িম ঠিক আছে এটা কোষত কি থাকে গুটে গঠনখিনি আমি এবাৰ চাম ইয়াতে মই লিখিলো এটা কোষ বিভাজন আপোনালোকৰ এনসিটিত বৰ্তমান নাই সো কোষ বিভাজনটো আমি স্কিপ কৰিম বৰ্তমানৰ কাৰণে ক্লাছ 10 ত যেতিয়া আমাৰ দৰকাৰ হ'ব তেতিয়া আমি আকৌ এবাৰ চাম সো আজি আমি এইখিনি টপিকেৰে ক্লাছটো আৰম্ভ কৰো প্ৰথম কথা যেহেতু চেপ্টাৰটোৰ নামে আমাক কি দিয়া আছে কোষ জীৱৰ মৌলিক গাঁথনিৰ একক এতিয়া কথাটো হল আমি কি জানো যে জীৱ এটো জীৱ হয়নে এটা জীৱ গঠন হ'বলে হলে ঠিক আছে এটা জীৱ গাঁথনিক প্ৰক্ৰিয়াটো সম্পূৰ্ণ হৈ উঠিব হলে আমাক কি লাগিব আমাক কোষ লাগিব হয়নে এই কোষৰ যেতিয়া সমষ্টি লগ হ'ব এটো এটা কোষৰ যেতিয়া সমষ্টি লগ হ'ব বহুত কেইটা কোষ যদি একেলগে লগ লাগে কোষৰ সমষ্টিক আমি কি বুলি কম কলা বুলি কম কিন্তু মৌলিক এককটো আমাৰ কি হ'ব এটা জীৱ হেকত জীৱ গঠিত হৈছে হয়নে এই জীৱটো গঠিত হোৱাৰ মৌলিক এককটো হতে কি থাকিব কোষ থাকিব ঠিক আছে সো কোষৰ সমষ্টিক আমি কি বুলি কম কলা বুলি কম যেতিয়া একে ধৰণৰ কোষ বা একে কাৰ্য সম্পাদন কৰা কোষৰ সমষ্টি আহি যাব তেতিয়া আমি তাক কি বুলি কম কলা বুলি কম কলা বিষয় আমি ভালকে পঢ়িম নেক্সট চেপ্টাৰত ঠিক আছে আপোনালোকৰ কলা বা টিস্যু এটা চেপ্টাৰ আছে সো তাতে আমি পঢ়িম কলাৰ বিষয় সো প্ৰথম আমি বেসিক কথাটো জানি লওঁ কোষৰ সমষ্টিক আমি কি বুলি কম কলা বুলি কম ঠিক আছে আৰু কলা যিবোৰ থাকিব কলাবোৰ যেতিয়া একগোট হ'ব তেতিয়া আমাৰ কি হ'ব অংগ গঠন হ'ব অংগ মানে কি আমাৰ লিভাৰ কিডনি হাওফাও হয়নে এই গুটেইখিনি কি হ'ব আমাৰ অংগত পৰি যাব ঠিক আছে তাৰ মানে কলা লগ লাগি কি গঠিত হ'ব অংগ গঠিত হ'ব আৰু এই অংগসমূহ যেতিয়া লগ লাগিব ঠিক আছে অংগসমূহ যেতিয়া লগ লাগি কি গঠন হ'ব অংগ তন্ত্ৰ গঠন হ'ব অংগ তন্ত্ৰ মানে কি এতে ভালেগিটা অংগই লগ লাগি পিনে এটা কি কৰিব কাৰ্য সম্পাদন কৰিব যেনেকৈ আমাৰ অংগ তন্ত্ৰ কি আছে ৰেসপিৰেটৰি সিস্টেম আছে হয়নে শ্বাস প্ৰশ্বাস তন্ত্ৰ যেনেকৈ আমাৰ নাৰ্ভাছ সিস্টেম আছে হয়নে স্নায়ু তন্ত্ৰ সব গুটেইখিনি আমাৰ কিহত আহিব অংগ তন্ত্ৰত আহিব অংগ তন্ত্ৰ মানে হল কি দুই বা তাতোধিক অংগ লগ লাগি পিনে কি হ'ব অংগ তন্ত্ৰ গঠিত হ'ব যিয়ে একাধিক কাৰ্য সমাধা কৰিব আৰু হে অংগ তন্ত্ৰ যেতিয়া একলগ হ'ব অংগ তন্ত্ৰ একলগ হৈ শেষত কি গঠিত হ'ব আমি সম্পূৰ্ণ এটা কিহত জীৱৰ ৰূপ পাব ঠিক আছে গতিকে এই বস্তুটো আপোনালোকে মনত ৰাখিব সিৰিজটো যে প্ৰথম কি হ'ব মৌলিক গাঁথনি একক কোষৰ সমষ্টি কি হ'ব কলাৰ সমষ্টি কি হ'ব অংগৰ সমষ্টি কি হ'ব অংগতন্ত্ৰ আৰু অংগতন্ত্ৰ লগ লাগি শেষত কি জন্ম হ'ব এটা জীৱৰ জন্ম পাব ঠিক আছে সো এই স্লাইডখন ইমানখিনি আছিল যে কোষ এটাৰ বিষয়ে বা এটা জীৱ গঠিত হ'ব কাৰণে বেসিক বস্তুটো আমাক জানিব লগা এখিনি আছিল সো তাৰ পৰা কেনেকেনো আহি এটা জীৱৰ জন্ম হয় আমি এখিনি চালো এতিয়া কথাটো হল কোষৰ পৰিচয় যে কোষ কি আমি জানো মৌলিক গাঁথনি একক তেনেকে কলে জানো হ'ব কিন্তু আমি ডিটেইলছত পঢ়িব লাগিব এতিয়া কি লিখা আছে আমি এবাৰ চাও সকলো জীৱিত জীৱ কোষৰ দ্বাৰা গঠিত হয়নে যিমানবোৰ জীৱিত জীৱ আছে সকলো কিহৰ দ্বাৰা গঠিত সেলৰ দ্বাৰা গঠিত তে সেল মানে কি সেল মানে আমি কি বুলি কম কোষ বুলি কম ইংৰাজীত কি বুলি কয় কোষক সেল বুলি কয় CELL সেল ঠিক আছে আকৌ কলে কি কোষ হৈছে জীৱনৰ মৌলিক গাঁথনিগত আৰু কাৰ্যকৰী একক যেটো মই অলৰেডি কৈছোৱে যিদৰে ইটাৰে কি কৰে ঘৰ সাজে ঠিক তেনেদৰে কোষেও এটা জীৱ গঢ়ি তোলে
যেনেকে এটুকুৰা ইটা লগ লাগি কি হয় এটুকুৰা দুটুকুৰা তিনিটুকুৰা তেনেকে এগাল ইটা লগ লাগি যেতিয়া যাব তেতিয়া কি হয় ঘৰ বনাব পাৰি হয়নে সো তেনেকে এটা দুটা তিনিটা চাৰিটা যেনেকে মিলিয়নছ অফ যেতিয়া কোষ একলগ হ'ব তেতিয়া আমাৰ এটা কি গঠন হ'ব এটা জীৱৰ গঠন হ'ব ঠিক আছে সো এটা দুটা তিনিটা এনেকে যদি কোষ বহুতটা কোষ লগ লাগে মিলিয়নছ অফ কোষ লগ লাগিব ঠিক আছে নে তেতিয়া কি হ'ব এটা জীৱৰ গঠন হ'ব সো সেইখিনি কথা ইয়াতে কোৱা হৈছে যে কোষ কি হয় মৌলিক গাঁথনিগত আৰু কাৰ্যকৰী একক সকলো জীৱিত জীৱ এইটো মনত ৰাখিব হা জীৱিত জীৱ হ'ব লাগিব এতিয়া সাপোজ মোৰ এই হাতত যেটো পেন আছে এই পেনটো কি হয় জীৱিত নহয় হয়নে জড় পদাৰ্থ সো ইয়াতে কি থাকিব সেল নাথাকে ইয়াতে কি থাকিব এটমছ এণ্ড মলিকিউলছ থাকিব কিন্তু আমি যিমানবোৰ লিভিং বিংছ আছো যিবোৰ আমাৰ লিভিং অৰ্গানিজমছ আছো যেনেকৈ আমি মানুহ হৈ গলো বাকি জীৱ জন্তু হৈ গল হয়নে উদ্ভিদ গছ গছনি এই গুটেইবোৰ কিহৰ দ্বাৰা গঠিত কোষৰ দ্বাৰা গঠিত মনত ৰাখিব জীৱিত জীৱ সকলো কিহৰ দ্বাৰা গঠিত হ'ব কোষৰ দ্বাৰা গঠিত হ'ব নেক্সট আমি কি চাম কোষৰ আৱিষ্কাৰ কোষ কোনে আৱিষ্কাৰ কৰিছিল কোষটো আমি পঢ়ি আছো ঠিক আছে কোষ আৱিষ্কাৰ কৰিছিলে কোনে একদম মোস্ট ইম্পৰ্টেন্ট এটো এক্সামত খুব আহে ৰবাৰ্ট হুক ঠিক আছে ৰবাৰ্ট হুকে কোষ আৱিষ্কাৰ কৰিছিলে কিমানত 1665 চনত 1665 তে ৰবাৰ্ট হুকে কি কৰিছিলে কোষ আৱিষ্কাৰ কৰিছিলে কেনেকৈ কৰিছিলে ৰবাৰ্ট হুকে কি কৰিছিলে নিজে হাজি উলিওৱা অনুবীক্ষণ যন্ত্ৰৰ জৰিয়তে তেতিয়া দিনত কি কৰিছিলে আজিৰ নিচিনা কি অত্যাধুনিক এই মাইক্ৰোস্কোপ নাছিলে ঠিক আছে তে 1665 তে ৰবাৰ্ট হুকে নিজে এটা কি হাজি উলিয়াইছিলে অনুবীক্ষণ যন্ত্ৰ সো সেই অনুবীক্ষণ যন্ত্ৰৰ জৰিয়তে কি কৰিলে কৰ্কৰ কি কৰিলে মৃত কোষ পৰ্যবেক্ষণ কৰিছিল এতিয়া স্যাৰ কৰ্ক মানেনো কি হয়নে কৰ্ক মানে কি কৰ্ক হল কি গছৰ বাকলিৰ পৰা সৃষ্টি হোৱা এবিধ উপাদান আপোনালোকে ধৰি ল'ব পাৰে গছৰ বাকলিৰ এটা লেয়াৰ ঠিক আছে সো গছৰ বাকলিৰ পৰা উৎপন্ন হোৱা এবিধ উপাদান সেই উপাদানটো কি বুলি ক'লে কৰ্ক সো কৰ্কৰ পৰা কি পৰ্যবেক্ষণ কৰিলে কোষ পৰ্যবেক্ষণ কৰিছিলে ঠিকই কিন্তু তাতে আমি মন কৰিব লাগিব কি কোষ পৰ্যবেক্ষণ কৰিছিলে মৃত কোষে পৰ্যবেক্ষণ কৰিছিলে ঠিক আছে ৰবাৰ্ট হুকে 1665 চনত অনুবীক্ষণ যন্ত্ৰৰ জৰিয়তে নিজে হাজি উলিওৱা অনুবীক্ষণ যন্ত্ৰৰ জৰিয়তে কি কৰিছিলে কৰ্কৰ পৰা মৃত কোষে পৰ্যবেক্ষণ কৰিছিল জীৱিত কোষ নাছিলে হেতু ঠিক আছে ডেড সেল আছিল আৰু কৰ্ক কি হয় এই জানি থবৰ কাৰণে মই ব্ৰেকেটত লিখিলো যে কৰ্ক হল গছৰ বাকলিৰ পৰা সৃষ্টি হোৱা একবিধ উপাদান ঠিক আছে আমি কোষ কোনে আৱিষ্কাৰ কৰিলে আমি চালো ৰবাৰ্ট হুক নেক্সট এজন বৈজ্ঞানিক আছে আমাৰ কি হল লিউয়েন হুকে কি কৰিছিলে চাও 1676 চনত 1674 ত পুখুৰীৰ পানীত মুক্ত জীৱিত কোষ পৰ্যবেক্ষণ কৰিছিল এতিয়া কথাটো হল কোষ আৱিষ্কাৰ কোনে কৰিছিলে বুলি সুধিলে আমি সদায় লিখিব লাগিব ৰবাৰ্ট হুকৰ নামটো ঠিক আছে 1665 চনত কিন্তু তেওঁ মৃত কোষহে দেখিছিল বা পৰ্যবেক্ষণ কৰিছিল কিন্তু লিউয়েন হুকে কি কৰিছিল 1674 চনত 1674 ত ৰবাৰ্ট হুকে কেতিয়া কৰিছিল 1665 কৰিলে 1674 ত কি কৰিছিল জীৱিত কোষ দেখিছিল বা পৰ্যবেক্ষণ কৰিছিল ক'ত কৰিছিল পুখুৰীৰ পানীত গতিকে জীৱিত কোষ পৰ্যবেক্ষণ কৰা বৈজ্ঞানিকজনৰ নাম কি বুলি ক'লে হ'ব লিউয়েন হুক আৰু মৃত কোষৰ কথা ক'লে ৰবাৰ্ট হুক কোষ কোনে আৱিষ্কাৰ কৰিছিল বুলি ক'লে হ'ব ৰবাৰ্ট হুক ঠিক আছে 1665 চনত নেক্সট ৰবাৰ্ট ব্ৰাউনে এজন সাইন্টিষ্ট আছিল নেক্সট তেওঁ কি কৰিলে 1831 চনত 1831 ত কি কৰিলে কোষৰ ভিতৰত কি পালে নিউক্লিয়াছৰ আৱিষ্কাৰ কৰিছিল আমি পঢ়িম যে কোষৰ ভিতৰত কি থাকে নিউক্লিয়াছ থাকে কোষ অংগাণু থাকে গুটেইখিনি আমি পঢ়িম ঠিক আছে কোষৰ ভিতৰত কি উপাদান থাকে সো কোষৰ ভিতৰতে এটা উপাদান থাকে যাক আমি হেড অফিস বুলি কওঁ ঠিক আছে কোষৰ হেড অফিস বুলি ক'ব পাৰো তো হেতু হল নিউক্লিয়াছ সো এই নিউক্লিয়াছটো কোনে আৱিষ্কাৰ কৰিছিলে আমাৰ ৰবাৰ্ট ব্ৰাউনে 1831 চনত আৱিষ্কাৰ কৰিছিল নেক্সট এজন আমাৰ আহি গল পাৰ্কিনজে কি কৰিছিলে 1839 কি কৰিছিলে কোষৰ তৰল পদাৰ্থৰ বাবে প্ৰটোপ্লাজম শব্দটো উদ্ভাৱন কৰিছিল প্ৰটোপ্লাজমটো কি বুলি কয় আৰু এটা নাম আছে অসমীয়াত কি বুলি কয় কোষ পৰশ বুলি কয় কোষ পৰশ শুনিছো আমি সকলোৱে হয়নে কোষ পৰশ কোনে আৱিষ্কাৰ কৰিছিলে পাৰ্কিনজে 1839 ত সো আপোনালোকে গোটেই এই বৈজ্ঞানিকখিনিৰ নাম আপোনালোকে কি কৰিব লাগিব মনত ৰাখিবই লাগিব প্ৰথম হল ৰবাৰ্ট হুকে মৃত কোষ আৱিষ্কাৰ কৰিছিল বা মৃত কোষ পৰ্যবেক্ষণ কৰিছিল লিউয়েন হুকে কি কৰিছিল জীৱিত কোষ পৰ্যবেক্ষণ কৰিছিল ৰবাৰ্ট ব্ৰাউনে কি আৱিষ্কাৰ কৰিছিল কোষৰ ভিতৰত থকা নিউক্লিয়াছ আৱিষ্কাৰ কৰিছিল আৰু পাৰ্কিনজে শেষত কি কৰিছিল প্ৰটোপ্লাজম যেটো আমাৰ জেলি সদৃশ এটা পদাৰ্থ থাকে কোষৰ ভিতৰত আমি পঢ়িম গুটেইখিনি হেতু কি কৰিছিল প্ৰটোপ্লাজম বা কোষ পৰশটো আৱিষ্কাৰ কৰিছিল পাৰ্কিনজে কিমান চনত 1839 ত ঠিক আছে এতিয়া কথাটো হল এই কোষৰ ওপৰত ভিত্তি কৰি বহুতে কি দিলে মতবাদ দিলে তাৰে ভিতৰত আমাৰ
এম জে স্লেইডেন মনত ৰাখিব, দুজন বৈজ্ঞানিক আছিলে, এম জে স্লেইডেন এণ্ড থিঅডৰ সোৱান। ঠিক আছে, এম জে স্লেইডেন এণ্ড থিঅডৰ সোৱানে কি কৰিলে, কোষৰ তত্ত্ব দিছিলে বা কোষৰ মতবাদ দিছিলে, এটা থিয়ৰি দিছিলে যাক আমি কওঁ ইংৰাজীত চেল থিয়ৰি। মনত ৰাখিব, এইটো মষ্ট ইম্পৰ্টেণ্ট, চেল থিয়ৰি কথা আহে এক্সামত, জানিব লাগে আমি, ইন ফিউচাৰটো লাগিব আমাক চেল থিয়ৰি কি হয়। চেল থিয়ৰিৰ বিষয়ে যদি আমি পঢ়ো, কোষ তত্ত্বত কি কৈছিলে তেওঁলোকে, সকলো জীৱিত জীৱ কোষেৰে গঠিত বুলি কৈছিলে। যিমানবোৰ জীৱিত জীৱ আছে, আমি মানুহ হলো বা বেলেগ বেক্টেৰিয়া বা যিবিলাক অৰ্গেনিজমছ আছে বা উদ্ভিদ গছ গছনি যিমানবোৰ আছে, সকলো যদি জীৱিত হয় তেতিয়া কি হ'ব লাগিব, কোষেৰে গঠিত হ'ব লাগিব, তেওঁলোকে সেইটো কথা ক'লে। নেক্সট কি ক'লে, জীৱিত জীৱবোৰ এটা বা ততোধিক কোষেৰে গঠিত হ'ব পাৰে, হয়নে? জীৱিত জীৱবোৰ হয় এটা কোষ থাকিব, নহলে ততোধিক কোষ থাকিব, সেইটো এটা কথা ক'লে। এতিয়া এইখিনিতে আমি কৈ থওঁ, আমি সকলোৱে জানো এটা কোষেৰে গঠিত যিবিলাক জীৱ থাকে, এটা কোষেৰে গঠিত যিবিলাক জীৱ থাকে সেইবিলাক আমি কি বুলি কওঁ, এককোষী জীৱ, হয়নে? বা এটা বা ততোধিক কোষ যদি থাকে, এটাতকৈ যদি বেছি কোষ থাকে, তাক আমি কি বুলি কম, বহুকোষী জীৱ বুলি কওঁ, হয়নে? সেইকাৰণে কি ক'লে, জীৱিত জীৱবোৰ হয় এটা কোষ থাকিব পাৰে, নহয় এটাতকৈ বেছি কোষ বা ততোধিক কোষেৰে গঠিত হ'ব পাৰে। নেক্সট ক'লে, নতুন কোষবোৰ কোষ বিভাজন প্ৰক্ৰিয়াৰ জৰিয়তে পূৰ্বতে থকা কোষৰ পৰা উদ্ভৱ হয়। এতিয়া কথাটো হ'ল, কোষ এটা আৱিষ্কাৰ হ'বৰ কাৰণে কেনেকৈ আৱিষ্কাৰ হ'ব, এটা কোষ জন্ম কেনেকৈ পাব, ঠিক আছে? চ' কোষ জন্ম হ'বৰ কাৰণে কোষবোৰ কি হ'ব লাগিব, বিভাজন হ'ব লাগিব। এতিয়া কথাটো হ'ল সাপোজ এইটো এটা মোৰ হাতত কোষ আছিল, ঠিক আছে, এইটো হ'ল নিউক্লিয়াছ, ৰাফ ডায়াগ্ৰাম মই আঁকিলো। এইটো কোষৰ অলৰেডি আগৰ পৰাই আছিল, পূৰ্বতে আছিলে কোষটো, এই কোষটো বিভাজন হৈ কি কৰিলে, দুটা নতুন কোষৰ জন্ম পালে, হয়নে? দুটা নতুন কোষৰ জন্ম পালে, হয়, এটা কোষৰ পৰা কি হ'ল, দুটা নতুন কোষৰ জন্ম পালে, কিহৰ দ্বাৰা হ'ল, এইটো বিভাজন হ'ল, বিভাজন হৈ কেইটা বনিলে, এটাৰ পৰা দুটা গঠিত হ'ল, এইফালে কি হ'ল, বিভাজন হ'ল, ঠিক আছে। আকৌ বিভাজন হ'ব ইহঁতৰ মাজত, ই আকৌ নিজাববীয়াকৈ কেইটা বিভাজন কৰিব, দুটা বিভাজন কৰিব, হয়নে? ই আকৌ নিজাববীয়াকৈ কেইটা বিভাজন কৰিব, দুটা বিভাজন কৰিব। চ' কনচেপ্টটো হ'ল এইটোৱেই, ঠিক আছে। এটা কোষৰ পৰা পূৰ্বতে যিটো কোষ আছিলে সেই কোষটোৰ পৰা দুটা কোষ হ'ল, আকৌ নিজাকে প্ৰত্যেকে এটা এটা কোষ বিভাজন কৰিলে, বিভাজন কৰি কি হ'ল, দুটা দুটা কোষ উৎপন্ন কৰিলে। চ' এই কথাটোকে, এই কনচেপ্টটোকে ইয়াতে লিখা আছে যে নতুন কোষবোৰ কোষ বিভাজন প্ৰক্ৰিয়াৰ জৰিয়তে, নতুন কোষবোৰ কি কৰে, কোষ বিভাজন প্ৰক্ৰিয়াৰ জৰিয়তে কি কৰে, পূৰ্বতে থকা যিটো পূৰ্বতে অলৰেডি কোষ থাকিব তাৰ পৰা কি হয়, উদ্ভৱ হয়, ঠিক আছে। এতিয়া আমি সৰুৰ পৰা যে ইমান ডাঙৰ হলো, কেনেকে ডাঙৰ হলো, যে সৰুৰ পৰা ইমানখিনি গ্ৰোথ যে হ'ল, আমি যে ওখ হলো বা ডাঙৰ হলো, কেনেকে হলো, আমাৰ কোষখিনি বিভাজন হ'ল, হয়নে? সৰুতে যিমানখিনি কোষ আছিলে তাতছে আমাৰ কোষৰ সংখ্যা বাঢ়িলে নে নাই, বাঢ়িব লাগিব, তেতিয়াহে আমি ওখ হ'ম বা ডাঙৰ হ'ম, গ্ৰোথ হ'ম, হয়নে? চ' সেই কোষটো কি হ'ল, বিভাজন প্ৰক্ৰিয়াৰ দ্বাৰা আমাৰ কি হ'ল, গ্ৰোথ হ'ল, ঠিক আছে। এতিয়া নেক্সট আমি চাওঁ যে কোষৰ বিভিন্ন আকৃতি, আকাৰ আৰু সংখ্যা। এতিয়া কোষৰ আকৃতি জানো চবতে সেম থাকে, নাথাকে, ঠিক আছে। আকৃতি বেলেগ বেলেগ থাকে, আকাৰো বেলেগ বেলেগ থাকে, আৰু সকলো কোষতে কি হয়, সংখ্যা বা সকলো জীৱতে কোষৰ সংখ্যা একে নাথাকে। আমি অলৰেডি পঢ়িছিলো যে কিছুমান কোষত এটা কোষ থাকিব পাৰে, কিছুমান কোষত বহুতটা কোষ থাকিব পাৰে, যাক আমি বহুকোষী বুলি কওঁ, ঠিক আছে। এতিয়া কোষৰ বিভিন্ন আকৃতিনো কেনেকুৱা আমি চাম, ঠিক আছে। প্ৰথম কি আহিলে, যে যদি কোনো জীৱ একক কোষেৰে যদি গঠিত হয়, তেন্তে আমি ইয়াক সকলোৱে জানো কি কওঁ, এককোষী জীৱ বুলি কওঁ। এতিয়া এককোষী জীৱৰ ইংলিছ টাৰ্মটো কি হয়, ইউনিচেলুলাৰ অৰ্গেনিজিম। ইউনি মিন্স কি, সিংগুল, ঠিক আছে। যদি অকলে এটা কোষ থাকে তাক আমি কি বুলি কম, ইউনিচেলুলাৰ অৰ্গেনিজিম। চ' এই ইংলিছ টাৰ্মটো আপোনালোকে সদায় মনত ৰখাৰ চেষ্টা কৰিব, যে এককোষী জীৱৰ লগতে যিবিলাক মই ইংলিছ টাৰ্ম ইয়াতে এড কৰিছো সকলোখিনি মনত ৰখাৰ চেষ্টা কৰিব, ঠিক আছে। যেনে মই এককোষী জীৱৰ যদি উদাহৰণ লওঁ, বেক্টেৰিয়া, প্ৰটোজোৱা ইত্যাদি। বেক্টেৰিয়া, প্ৰটোজোৱা কিহত পৰে, এককোষী জীৱত পৰে। নেক্সট, এটাতকৈ অধিক কোষেৰে গঠিত, এটাতকৈ বহুত কোষ যদি থাকে বা অধিক কোষ থাকে, তেতিয়া আমি কি বুলি ক'ম, তাক সকলোৱে জানো আমি বহুকোষী জীৱ বুলি ক'ম, ঠিক আছে। বহুতটা কোষ থাকে কাৰণে আমি তাক কি বুলি কওঁ, নামটোৰ পৰা আমি জানি আছো বহুকোষী জীৱ। তাক আমি ইংৰাজীত কি বুলি টাৰ্মটো দিওঁ, মাল্টি চেলুলাৰ অৰ্গেনিজিম। মাল্টি চেলুলাৰ মানে এটাতছে বেছি আছে, মাল্টি চেল, ঠিক আছে। চ' মাল্টি চেলুলাৰ অৰ্গেনিজিম বোলা হয়, যেনে মানুহ, জীৱ জন্তু ইত্যাদি। ইয়াৰ লগতে মই যদি এককোষী জীৱ উদাহৰণ দিওঁ, এইটো আমাৰ কি, আমি সকলোৱে চিনি পাওঁ, ইয়াৰ নামটো এমিবা, হয়নে? এমিবা কি হয়, এককোষী জীৱ। এইফালে এইটো হৈ গ'ল আমাৰ পেৰামেচিয়াম, পেৰামেচিয়াম কি হয়, এককোষী জীৱ।
সো এককোষী জীৱ উদাহৰণ আমি এড কৰিব পাৰো প্যাৰামিচিয়াম এমিবা ইত্যাদি ঠিক আছে আৰু বহুকোষী জীৱ ক্ষেত্ৰত আমি গোটেইবোৰ আহি যাম মানুহ জীৱ-জন্তু গছ-গছনি এই গোটেইবোৰ আমি কিহত আহি যাম বহুকোষী জীৱত আহি যাম ঠিক আছে এতিয়া পঢ়িম কোষৰ আকাৰবোৰ কেনেকুৱা সব কোষ দেখাত একে হয় নে বেলেগ বেলেগ নে কেনেকুৱা আমি এইখিনি চাম ঠিক আছে প্ৰথম আমাৰ এনচিডিত যিখিনি অলৰেডি আছে তাৰ পৰা মই তুলিছো এইকেইটা ফটো প্ৰথম আছিলে আমাৰ অৰেখিত পেশী কোষ যাক আমি ইংৰাজীত কওঁ মাসল সেলস পেশীত আমাৰ যিবিলাক মাসুলত যিবিলাক আমাৰ কোষ থাকে তাক আমি কি বুলি কওঁ পেশী কোষ বুলি কওঁ পেশী কোষ দেখাত এনেকুৱা ঠিক আছে এটো কি কয় মাকু সদৃশ হয় নে নেক্সট এটো কি আছে ৰক্ত কোষ ব্লাড সেল ৰেড ব্লাড সেল বুলি যাক কোৱা যায় ৰক্ত কোষটো দেখাত এনেকুৱা কেনেকুৱাটো গোলাকাৰ হয় নে গোলাকাৰ শেপত সম্পূৰ্ণ গোলাকাৰ নহয় নেক্সট আমাৰ হলে স্নায়ু কোষটো এটো আমি সকলো জানো স্নায়ু কোষৰ ষ্ট্ৰাকচাৰটো এটো কেনেকুৱা দেখাত এটো আকাৰটো কেনেকুৱা এটোক আমি ক'ব পাৰো শাখাযুক্ত বুলি শাখাযুক্ত হয়নে নেক্সট আছিলে আমাৰ এটো কি ডিম্বাণু ক'ত পোৱা যায় মহিলাৰ দেহত তো এটো কি হয় এটো আমাৰ ক'ব পাৰো অলমোস্ট গোলাকাৰ হয়নে আৰু এটো পুৰুষৰ ক্ষেত্ৰত কি পোৱা যায় শুক্ৰাণু এই কোষটো কেনেকুৱা হয় দেখাত দণ্ডাকাৰ বুলি আমি ক'ব পাৰো দণ্ডৰ নিচিনা দেখাত দণ্ডাকাৰ হয়নে আমি গোটেইখিনি চালো যে অৰেখিত পেশী কোষ যাক আমি মাসল সেল বুলি কওঁ ৰক্ত কোষ ব্লাড সেল স্নায়ু কোষ নাৰ্ভ সেল ডিম্বাণু ওভাম শুক্ৰাণু স্পাৰ্ম এই গোটেইখিনি দেখাত একে হয় জানো সববিলাক সেলেটো আমাৰ বডিত আছে সববিলাক দেখাত একে নহয় ঠিক আছে সো তাৰ পৰা আমি কি ক'ব পাৰো কোষৰ সকলো কোষৰে আকাৰটো বা আকৃতিটো একে নহয় সকলোৰে আকাৰ বা আকৃতি বেলেগ বেলেগ হয় ঠিক আছে এতিয়া কোষৰ বিভিন্ন আকৃতি বুলি কওঁতে আটাইতকৈ এক্সামত সুধে এটো কোৱেশ্চন বহুত বাৰ আহিছে আগতেও আপোনালোকৰ ক্লাছ এক্সামত এটো খুব সুধাৰ পুৰা সম্ভাৱনা আছে ইয়াতে কি আছে যে আটাইতকৈ সৰু কোষটো আমি কি বুলি জানো মাইক্ৰোপ্লাজমা ঠিক আছে এটো কি ব্যাকটেৰিয়াত থাকে ব্যাকটেৰিয়াৰ মাইক্ৰোপ্লাজমা এটো হল মাইক্ৰোপ্লাজমা আমাৰ ষ্ট্ৰাকচাৰটো ঠিক আছে এখন মাইক্ৰোপ্লাজমা এখন ছবি নেক্সট বৃহত্তম কোষ যদি সুধে বৃহত্তম কোষ অস্থিৰ চৰাইৰ এগ ঠিক আছে অস্থিৰ চৰাইৰ কণীটো কি হয় সকলোতকৈ বৃহত্তম কোষ সকলোতকৈ সৰু কোষটো কি হয় মাইক্ৰোপ্লাজমা আৰু সকলোতকৈ ডাঙৰ কোষটো কি হয় অস্থিৰ চৰাইৰ কণী ঠিক আছে এইখিনি মনত ৰাখিব এটো খুবেই ইম্পৰ্টেন্ট বহুতে পাহৰি থাকে আটাইতকৈ সৰু কোষটো কি মাইক্ৰোপ্লাজমা নেক্সট আমি এটা পঢ়িম যে কোষৰ জীৱৰ মৌলিক একক ঠিক আছে জীৱৰ মৌলিক এককটো থাকি গৈছে ইয়াতে জীৱৰ মৌলিক একক কোষ জীৱৰ মৌলিক একক বুলি আমি জানো এতিয়া আমি কোষৰ ভিতৰৰ ষ্ট্ৰাকচাৰবোৰ চাম যে কোষটো কেনেকুৱা হয় ভিতৰত কি কিনো আছে এইবোৰ হয়নে প্ৰত্যেকৰে কাম কি উদ্ভিদ কোষত কেনেকুৱা থাকে প্ৰাণী কোষত কেনেকুৱা থাকে গোটেই ডিফাৰেন্স খিনি আমি চাম তো আজি এইটো ভিডিও বা এইটো ক্লাছ চোৱাৰ পাছত আপোনালোকে আৰু বেলেগ ক্লাছ চাব নালাগে ঠিক আছে এইখিনি মই নদি ক'ব পাৰো এতিয়া কোষ যাক আমি কি কওঁ জীৱৰ মৌলিক একক বুলি কওঁ এতিয়া কোষৰ কিছুমান উপাদান থাকে হয়নে উপাদান মানে কি এটো যদি কোষ বুলি আমি ধৰো এটো কোষে হয় ঠিক আছে কোষত কি থাকে এনেকুৱা ষ্ট্ৰাকচাৰ দেখিছো আমি এটো দেখিছো ষ্ট্ৰাকচাৰ এটা ষ্ট্ৰাকচাৰ দেখিলো বহুত ষ্ট্ৰাকচাৰ আছে কোষৰ ভিতৰত হয়নে এই গোটেইবোৰক আমি কি বুলি ক'ব পাৰো একোটা উপাদান বুলি কওঁ বা কোষৰ এই গোটেই বাউণ্ডাৰীটোক আমি এটা উপাদান বুলি ধৰিম ঠিক আছে সো কোষৰ উপাদানসমূহ কি মেইনলি আমি পঢ়িব লগাখিনি হল কোষৰ উপাদানসমূহ প্ৰথম পঢ়িম আমি কোষাবৰণ কোষ আবৰণ যাৰ নামৰ পৰা আমি গম পাই আছো যে কোষটোক যিয়ে আবৃত্ত কৰি ৰাখিব এটা বাউণ্ডাৰী বনাই ৰাখিব তাক আমি কি বুলি কম কোষাবৰণ ঠিক আছে নেক্সট হল কোষবেৰৰ কথা আমি পঢ়িম কোষবেৰটো ক'ত থাকিব কোষৰ চাৰিওফালে থাকিব কিন্তু কোষবেৰটো অনলি থাকে ক'ত অকল উদ্ভিদ কোষতে থকা দেখা যায় বা অনলি উদ্ভিদ কোষত থাকে এটো মনত ৰাখিব এটো মই পঢ়াম পাছলে কিন্তু কথাটো ওলাইছে যেতিয়া মই কৈ দিলো যে কোষবেৰ ক'ত থাকে অকল উদ্ভিদ কোষতে থাকে প্ৰাণী কোষত কিন্তু কোষবেৰ পোৱা নাযায় বা সেল ওয়াল পোৱা নাযায় নেক্সট আমি চাম কোষ কেন্দ্ৰ নেক্সট কোষপৰক আৰু কোষ অংগাণু যিবোৰ আছে আমাৰ গলজি বডি ৰাইবোজোম হয়নে মাইট্ৰকন্ড্ৰিয়া এই গোটেইখিনি আমাৰ পৰিব কোষ অংগাণুৰ ভিতৰত এতিয়া কোষাবৰণটোক যদি আমি কওঁ এটো ইংলিছ নামটো মই লিখি দিও এবাৰ সেল
মেমব্ৰেন ইংলিছ টাৰ্মটো লাগিব আপোনালোকক পাছত যেতিয়া উচ্চ শিক্ষা গ্ৰহণ কৰিব তেতিয়া এই ইংলিছ টাৰ্মটো লাগিব হায়াৰ ষ্টাডিজৰ কাৰণে কুকবেৰক কয় আমি সেল ওয়াল কোষ কেন্দ্ৰ আমি সকলোৱে জানো কি কয় নিউক্লিয়াছ কোষপৰক সাইটোপ্লাজম হয়নে আৰু কোষ অংগাণুবিলাক কি বুলি কওঁ সেল অৰ্গেনেলিছ সেল অৰ্গেনেলিছ সো সেল অৰ্গেনেলিছৰ ভিতৰত আৰু থাকিব কি কি সেল অৰ্গেনেলিছ থাকে আমি গুটেখিনি চাম এটা এটাকে চাম ঠিক আছে এতিয়া আমি গম পালো যে কোষৰ উপাদান নাম কোষাবৰণ থাকে বা সেল মেমব্ৰেন থাকে কোষবেৰ থাকে কোষ কেন্দ্ৰ কোষপৰক আৰু কোষ অংগাণুসমূহ থাকে তাৰে ভিতৰত আমি কি গম পালো লগতে কোষবেৰ অকল উদ্ভিদ কোষতহে পোৱা যায় প্ৰাণী কোষত কোষবেৰ নাথাকে এটো বাৰম্বাৰ মনত ৰাখিব এতিয়া কোষাবৰণৰ বিষয়ে আমি প্ৰথম পঢ়িলো যেটো আমি পঢ়িছিলো সেল মেমব্ৰেননো কি হয় এটা কোষত সেল মেমব্ৰেন কিয় দৰকাৰ এই কাম কি গুটেখিনি আমি চাম এতিয়া সেল মেমব্ৰেন বা কোষাবৰণ কি হয় ই হল কোষস্থ দ্ৰব্যক আগুৰি থকা বহি আবৰণ কোষস্থ দ্ৰব্য মানে কোষৰ ভিতৰত যিখিনি দ্ৰব্য থাকে দ্ৰব্য বা যিখিনি কোষ অংগাণু বা যিখিনি মেটেৰিয়েলছ থাকিব এটো হয় এটা কোষ সম্পূৰ্ণ এটা কোষ এই কোষৰ ভিতৰত যিখিনি পদাৰ্থ আছে হয়নে কোষ অংগাণু আছে বা বেলেগ পদাৰ্থ বহুতখিনি পদাৰ্থ আছে এই গোটেই পদাৰ্থবোৰক যিয়ে কি কৰিব আগুৰি থাকিব হেতুক আমি কি বুলি কওঁ কোষাবৰণ বুলি কওঁ আৰু এখন কি হয় বহি আবৰণ কোষৰ বাহিৰৰ থাকে কাৰণে আমি কি বুলি কম বহি আবৰণ আৰু কোষস্থ দ্ৰব্যক আগুৰি থাকে হিয়ে হল কোষাবৰণ হৈ গল আমি কোষাবৰণ কি হয় বুজি পালো কোষৰ একেবাৰে বাহিৰত থাকিব বা বহি আবৰণ বুলি কওঁ নেক্সট এটা ইম্পৰ্টেন্ট এটা আমাৰ পইণ্ট চয়নাত্মক ভেদ্য আবৰণ বুলি কোৱা যায় সিলেক্টিভলি পাৰ্মিয়েবল মেমব্ৰেন কোষাবৰণক বা আমাৰ সেল মেমব্ৰেনক কি বুলি কয় সিলেক্টিভলি পাৰ্মিয়েবল মেমব্ৰেন বা চয়নাত্মক ভেদ্য আবৰণ কিয় এই টাৰ্মটো কোৱা যায় ইয়াৰে কথাটো হল কোষাবৰণখনে কিছুমান দ্ৰব্যক কোষৰ ভিতৰলৈ এক সেকেন্ড কোষৰ ভিতৰলৈ বা বাহিৰলৈ অহা যোৱা কৰাত সহায় কৰে ঠিক আছে এতিয়া কি হল এই কোষাবৰণখনে এতিয়া সেলত কিছুমান দ্ৰব্য লাগিব আমাক গেছ লাগিব পানী লাগিব হয়নে সো ইয়াৰ কাৰণে কি হ'ব লাগিব বস্তুবিলাক অহা যোৱা কৰিব পাৰিব লাগিব সেলটোৰ ভিতৰৰ পৰা বাহিৰলৈ সো এই গুটেখিনি পাৰমিশন কোনে দিব বা সহায় কোনে কৰিব কোষাবৰণখনে কৰিব বা সেল মেমব্ৰেনখনে কৰিব নেক্সট আনহাতে ই আকৌ কিছুমান দ্ৰব্যক ইয়াৰ মাজেদি হৰকি যোৱাত বাধা প্ৰদান কৰে সেই কাৰণে বাধা প্ৰদান কৰে কিছুমানক যাব দিয়ে মানে চাই যাব দিয়ে যিবোৰ দৰকাৰী হেবোৰ যাব দিয়ে যিবোৰ দৰকাৰ নহয় হেবোৰ যাব নিদিয়ে সো আলটিমেটলি সেই কাৰণে আমি কি কলো সিলেক্টিভলি পাৰ্মিয়েবল মেমব্ৰেন সিলেক্টিভলি মানে সিলেক্ট কৰি যিবিলাক দৰকাৰী এইবিলাককে যাব দিয়ে তো সকলো দ্ৰব্যকে ভিতৰত সোমাব নিদিয়ে বা সকলো দ্ৰব্যকে কোষৰ পৰা বাহিৰত ওলাব নিদিয়ে সেইকাৰণে চয়নাত্মক ভেদ্য আবৰণ বুলি কয় ঠিক আছে গুটেখিনি নিৰীক্ষণ কৰিব সেল মেমব্ৰেনে এতিয়া নেক্সট পইণ্টটো হল কাৰ্বন ডাই অক্সাইড আৰু অক্সিজেনৰ দৰে পদাৰ্থৰ ব্যাপনৰ সুবিধা দিয়ে ব্যাপন যাক আমি ইংৰাজীত কওঁ ডিফিউজন মোষ্ট ইম্পৰ্টেন্ট এটো এটা টাৰ্ম ব্যাপন বা ডিফিউজন কি হয় আমি চাম ইয়াতে আমি লাইনটো পঢ়ি লওঁ প্ৰথম আকৌ এবাৰ যে কাৰ্বন ডাই অক্সাইড আৰু অক্সিজেন যিবিলাক গেছ থাকিব কাৰ্বন ডাই অক্সাইড আৰু অক্সিজেনৰ দৰে যিবিলাক গেছ থাকিব সিহঁতক কি কৰিব সেই পদাৰ্থখিনিক ব্যাপনৰ সুবিধা দিয়ে মানে ব্যাপনৰ জৰিয়তে ভিতৰত ওলোৱা সোমোৱা কৰিব পাৰে এটা ব্যাপননো কি হয় পঢ়িম নেক্সট আমি ব্যাপনে পঢ়িম আৰু এটা ইম্পৰ্টেন্ট কথা হল যে ই লিপিড আৰু প্ৰটিনৰ দ্বাৰা গঠিত কি হয় কোষাবৰণ বা সেল মেমব্ৰেন এটা আপোনালোকে নোট কৰি থওক এখন হল আমাৰ কোষাবৰণ ইয়াতে কিছুমান কি আছে ৰন্ধ্ৰ আছে কিছুমানক যাব দিয়ে কিছুমানক যাব নিদিয়ে আৰু এই গোটেই পোৰচনটো গোটেই কোষাবৰণখন ঠিক আছে গোটেই কোষাবৰণখন কিহৰ দ্বাৰা গঠিত এই গোটেই কোষাবৰণখন লিপিড প্লাস প্ৰটিন লিপিড আৰু প্ৰটিনৰ দ্বাৰা গঠিত কোষাবৰণখন ঠিক আছে এই লাইনটো মনত ৰাখিব ই লিপিড আৰু প্ৰটিনৰ দ্বাৰা গঠিত একদম সুধিব পাৰি যে কোষাবৰণ কিহৰ দ্বাৰা গঠিত আমি ক'ব লাগিব যে লিপিড আৰু প্ৰটিনৰ দ্বাৰা গঠিত এতিয়া আমি ব্যাপন বা ডিফিউজনখিনি চাম দেই ব্যাপন কি হয় ব্যাপনটো আমি এবাৰ চাই লওঁ অলপ আগত যে পঢ়িলো ব্যাপনৰ জৰিয়তে কি কৰে কাৰ্বন ডাই অক্সাইড বা অক্সিজেনৰ অণুক অহা যোৱা কৰাত কি কৰে সুবিধা কৰি দিয়ে এই ব্যাপন প্ৰক্ৰিয়াটোনো কি কোনো পদাৰ্থৰ তৰল বা গেছ কোনো পদাৰ্থৰ তৰল গেছ বা কিছু ক্ষেত্ৰত গোটা পদাৰ্থ থাকিব পাৰে অধিক ঘনত্ব অঞ্চলৰ পৰা কম ঘনত্ব অঞ্চললৈ গতি কৰা প্ৰক্ৰিয়া
ঠিক আছে ব্যাপন মানে হল তৰল গেছীয় বা কিছু কিছু ক্ষেত্ৰত গোটা পদাৰ্থ বা কঠিন পদাৰ্থ থাকিব পাৰে কিন্তু মেইনলি তৰল বা গেছীয় পদাৰ্থ অধিক ঘনত্ব অঞ্চলৰ পৰা যদি কম ঘনত্ব অঞ্চললৈ গতি কৰে তেতিয়া আমি এটা কি বুলি কম ব্যাপন বুলি কম ব্যাপন প্ৰক্ৰিয়াত এটা পদাৰ্থৰ অণুবোৰ আনটো পদাৰ্থৰ অণুৰ লগত মিহলি হয় স্যাৰ বুজি নাপালো ভালকে আকৌ এবাৰ বুজাইছো ব্যাপন প্ৰচেছটো এনেকুৱা সাপোজ ধৰি ললো এইটো এটা বাউন্ডাৰী আছিলে ঠিক আছে ইয়াতে আছে আপোনাৰ আমাৰ উচ্চ ঘনত্ব এইটো হল আমাৰ নিম্ন ঘনত্ব বোলে এতিয়া অক্সিজেন বহুত আছে এতিয়া অক্সিজেন কম আছে এতিয়া কি হ'ব উচ্চ ঘনত্ব মানে সাপোজ ধৰিলো মই অক্সিজেন বহুত আছে এতিয়া এফালে অক্সিজেন বহুত কমি আছে তাৰমানে এইটো নিম্ন ঘনত্ব এতিয়া উচ্চ ঘনত্বৰ পৰা নিম্ন ঘনত্বলৈ যেতিয়া গতি কৰিব এই প্ৰক্ৰিয়াটোক আমি কি বুলি কম ব্যাপন বুলি কম আৰু এই প্ৰক্ৰিয়াটোক আমি কি বুলি কম ব্যাপন বুলি কম বা ডিফিউজন বুলি কম এতিয়া ব্যাপনত কি বুলি কলো মই কি পদাৰ্থ আহিব পাৰে জুলীয়া গেছ আৰু কিছু কিছু ক্ষেত্ৰত গোটা পদাৰ্থৰো আহিব পাৰে ঠিক আছে এইটো হল ব্যাপন উচ্চ ঘনত্বৰ পৰা নিম্ন ঘনত্বলৈ কোনো তৰল বা গেছীয় পদাৰ্থ যদি উচ্চ ঘনত্বৰ পৰা নিম্ন ঘনত্বলৈ যায় তেতিয়া তাক আমি প্ৰবাহিত হয় তেতিয়া তাক আমি কি বুলি কম ব্যাপন বুলি কম ঠিক আছে এইটোৱে ইয়াতে কি আছিলে এই গ্ৰীণ কালাৰ এই পাৰ্টিকলছ খিনি ইয়াতে বহুত বেছি আছিলে সো ইয়াতে কি আছিলে উচ্চ ঘনত্ব হয়নে উচ্চ ঘনত্ব বা অধিক ঘনত্ব আছিলে তাৰ পাছত কি হল গুটিখিনি মিলি গল ইয়াতে মানে নিম্ন ঘনত্বলৈ গুচি গল সেইকাৰণে নেক্সট লাইনটো কি কলে এটা পদাৰ্থৰ অণুবোৰ আনটো পদাৰ্থৰ অণুৰ লগত মিহলি হয় আৰু এই গোটেই প্ৰচেছটোকে আমি কি বুলি কওঁ ডিফিউজন বুলি কওঁ হয়নে ডিফিউজন এতিয়া ডিফিউজন পঢ়োতে আমি আৰু এটা টাৰ্ম পাম ব্যাপনৰ লগতে সমান্তৰালকে আৰু এটা টাৰ্ম আমাৰ কনফিউজ লাগে সেই টাৰ্মটো কি হল আকৃতি বা যাক আমি কওঁ অসমোসিস ইয়াত বহুতৰ এনেকুৱা লাগে যে ডিফিউজন আৰু অসমোসিস আকৃতি বা ব্যাপন প্ৰায় একেই কিন্তু একে নহয় ডিফাৰেন্সটো ক'ত আছে আকৃতি আৰু ব্যাপনৰ মাজত ডিফাৰেন্স আছে ঠিক আছে আমি প্ৰথম কি পঢ়িলো ব্যাপনত মনত ৰাখিব ব্যাপনত গোটা জুলীয়া বা তৰল পদাৰ্থ উচ্চ ঘনত্বৰ পৰা নিম্ন ঘনত্বলৈ গতি কৰে ঠিক আছে ইয়াতে আমি কি পঢ়িম অৰ্ধভেদ্য আৱৰণৰ মাজেদি কোনোবা এখন মেমব্ৰেন থাকিব লাগিব মেমব্ৰেনখনৰ পৰা ইফালৰ পৰা সিফাল যাব লাগিব ঠিক আছে প্ৰথম কন্ডিশন হেতু কিন্তু অলপ আগত আমি যেটো পঢ়িছিলো ইয়াতে কোনো মেমব্ৰেনৰ দৰকাৰ নাথাকে এটা ডিফাৰেন্স আমি পালোৱে এখন মেমব্ৰেন লাগিব বা এখন আৱৰণ লাগিব যাক আমি ক'ব পাৰো অৰ্ধভেদ্য আৱৰণ কোষৰ ক্ষেত্ৰত অৰ্ধভেদ্য আৱৰণৰ মাজেদি পানীৰ অণুৰ ব্যাপন হোৱা প্ৰক্ৰিয়াক আকৃতি বুলি কোৱা হয় এটো মোস্ট ইম্পৰ্টেন্ট লাইন এটো ভালদৰে বুজি লওক অৰ্ধভেদ্য আৱৰণ লাগিব এখন আৱৰণ লাগিব যাৰ মাজেদি অনলি অকল কি হ'ব পানীৰ অণুহে অহা যোৱা কৰিব ঠিক আছে অকল পানীৰ অণুহে অহা যোৱা কৰিব পাৰিব তাতে বা তৰল পদাৰ্থ ঠিক নহয় অনলি পানী বেলেগ গেছীয় পদাৰ্থ বা গোটা পদাৰ্থ ইয়াতে আকৃতি প্ৰক্ৰিয়াত বা অসমোসিছত কামত নাহে গোটা জুলীয়া গেছীয় এই গোটেই কিটা পদাৰ্থ আহিব আমাৰ ব্যাপন বা ডিফিউজনত অসমোসিছত অকল আহিব পানীৰ অণু মনত ৰাখিব অসমোসিস মানে হ'ব অনলি পানী ঠিক আছে অনলি পানী আৰু লগতে কি লাগিব এখন প্লাস অৰ্ধভেদ্য আৱৰণ লাগিব এই দুটা বস্তু হলেহে কি সংগঠিত হ'ব অসমোসিস সংগঠিত হ'ব ঠিক আছে আমি ব্যাপন যেনেকে পঢ়িছিলো তেনেকে আমি এবাৰ চাও যে এই অসমোসিসটো কি হয় বা আকৃতিটো কি হয় আকৃতিত কি হ'ব এখন সাপোজ আৱৰণ আছে ঠিক আছে এখন আৱৰণ আছে এতিয়া ইয়াতে কি আছে উচ্চ ঘনত্ব আছে ইয়াতে পানীৰ অণু বহুত পানীৰ অণু আছে এফালে পানীৰ অণু নাই দুটা মানে আছে অকল ঠিক আছে এতিয়া কি হ'ব অকল পানীৰ অণু কেৱল পানীৰ অণু ঠিক আছে কেৱল পানীৰ অণু কি হ'ব উচ্চ ঘনত্বৰ পৰা এখিনি কি হ'ব উচ্চ ঘনত্ব কেৱল পানীৰ অণু উচ্চ ঘনত্বৰ পৰা কি হ'ব অৰ্ধভেদ্য আৱৰণ এখন কি কৈছিলো মই অৰ্ধভেদ্য আৱৰণ কেৱল পানীৰ অণু অৰ্ধভেদ্য আৱৰণৰ মাজেদি পাৰ হ'ব লাগিব উচ্চ ঘনত্বৰ পৰা ক'ত যাব নিম্ন ঘনত্বলৈ
বুজি পাইছে না সকলোৱে ডিফাৰেন্সটো উচ্চ ঘনত্বৰ পৰা নিম্ন ঘনত্বলৈ ক'ত যায় অসমোসিছতো যায় ডিফিউজনতো যায় কিন্তু আকৃতিটো যায় ব্যাপনতো যায় কিন্তু আকৃতিত কি হ'ব লাগিব অকল পানীৰ অণু লাগিব লগতে আৰু কি হ'ব লাগিব এখন অৰ্ধবৃত্ত আৱৰণ লাগিব ইমানখিনিয়ে কথা ঠিক আছে অৰ্থাৎ আকৃতি হ'ল এখন অৰ্ধবৃত্ত আৱৰণৰ মাজেদি উচ্চ গাঢ়তা অঞ্চলৰ পৰা নিম্ন গাঢ়তা অঞ্চললৈ প্ৰবাহিত হোৱা পানীৰ গতিহে লাগিব অকল এইখন আমি দেখিছো এটা কি হৈছে পানী ফ্লো হৈছে এফালে পৰা পিওর ওয়াটার সলিউশন কি হৈছে পানী ফ্লো হৈছে এফালে এখন কি আছে সেমি পারমিয়েবল মেমব্রেন অৰ্ধবৃত্ত আৱৰণ ঠিক আছে সো এটুক আমি কম অসমোসিস আৰু ডিফিউজনত কি হয় ডিফিউজন মানে কি আছিল আমাৰ ব্যাপন এটু হল ব্যাপনৰ ছবি এটু হল আমাৰ আকৃতিৰ ছবি অসমোসিছত আমি কি পাইছো অৰ্ধবৃত্ত আৱৰণ পাইছো একো অৰ্ধবৃত্ত আৱৰণ পোৱা নাই একেটা বাউন্ডাৰীতে একেটা জায়গাতে কি হ'ব পাৰে হাই কনসেন্ট্ৰেচনৰ পৰা উচ্চ গাঢ়তাৰ পৰা নিম্ন গাঢ়তালৈ গতি কৰিব পাৰে লগতে পানী হ'ব পাৰে গেছীয় পদাৰ্থ হ'ব পাৰে ঠিক আছে বুজিছুনে আমি এখিনি ধুনিয়াকে নেক্সট আমাৰ এটা উপাদান আহি গল কুখ বেৰ যাক আমি ক সেল ওয়াল মই অলপ আগতে কৈছিলো যে কুখ বেৰ বা সেল ওয়াল কেৱল ক'ত থাকে আমাৰ উদ্ভিদতে থাকে প্ৰাণী কোষত সেল ওয়াল পোৱা নাযায় এতিয়া কথাটো হল উদ্ভিদৰ কোষৰ অজীৱিত উদ্ভিদ কোষতে পোৱা যায় সেইকাৰণে মই ক'লো উদ্ভিদ কোষত থকা অজীৱিত কঠিন বাহিৰৰ আৱৰণ এটো হল আমাৰ উদ্ভিদ কোষ ঠিক আছে এই উদ্ভিদ কোষৰ এইখন বাহিৰত যিখন থাকিব এখন হল আমাৰ কি সেল ওয়াল বা আমি এখন কি বুলি কম কুখ বেৰ বুলি কম কুখ বেৰ ঠিক আছে এই কুখ বেৰখন কি হয় জীবিত নহয় মানে মৃত ঠিক আছে কুখ বেৰখন হলে কি থাকে মৃত হৈ থাকে কেনেকৈ অজীবিত ঠিক আছে কঠিন হয় ঠিক আছে আৰু বাহিৰৰ আৱৰণ কঠিন হয় নেক্সট ই মূলতঃ সেলুলোজেৰে গঠিত সেলুলোজ জাতীয় পদাৰ্থ বা সেলুলোজেৰে কি হয় কুখ বেৰখন গঠিত হয় কুখ বেৰখন কিহৰ দ্বাৰা গঠিত সেলুলোজৰ দ্বাৰা গঠিত এটো ইম্পৰ্টেন্ট কথা বহুত সেলুলোজৰ দ্বাৰা গঠিত ঠিক আছে সেলুলোজৰ দ্বাৰা গঠিত কুখ বেৰ উদ্ভিদ কুখৰ কুখ বেৰখন নেক্সট ই কি কৰে কুখ বেৰখনে উদ্ভিদক গাঁথনিগত শক্তি প্ৰদান কৰে কিয় উদ্ভিদ কোষত আপোনালোকে যেতিয়া প্ৰশ্ন আহিব পাৰে যে উদ্ভিদ কোষতে অকল কুখ বেৰ কিয় থাকে প্ৰাণী কোষত কিয় নাথাকে ইয়াৰে এটা এটো ৰিজন হ'ব পাৰে মানে ৰিজন যে উদ্ভিদে কি হয় কেতিয়া মুভমেন্ট কৰিব নোৱাৰে এঠাইৰ পৰা আন এটা ঠাইলৈ কি কৰিব নোৱাৰে উদ্ভিদে মুভমেন্ট কৰিব নোৱাৰে তো তাৰ কাৰণে কি কৰিব লাগিব এখন কঠিন আৱৰণ লাগিব উদ্ভিদক কিন্তু আমি যিবিলাক আছে আমি কি কৰিব পাৰো এটা জায়গাৰ পৰা এটা জায়গালৈ আমি মুভমেন্ট কৰিব পাৰো সেইকাৰণে আমাৰ কি নাথাকে কুখ বেৰ নাথাকে সো গাঁথনিগত শক্তি এটা লাগিব হয়নে এটা প্ৰটেকচন লাগিব সো সেই প্ৰটেকচনটো কোনে দিব কুখ বেৰটোৱে দিব যেহেতু এহেতি কি কৰিব নোৱাৰে মুভমেন্ট বা চলাচল কৰিব নোৱাৰে আৰু সেই কুখ বেৰ এখন কিহৰ দ্বাৰা গঠিত সেলুলোজৰ দ্বাৰা গঠিত ঠিক আছে নেক্সট প্ৰটোপ্লাজমৰ সংকোচন এতিয়া এই কুখ বেৰ যে পঢ়িলো কুখ বেৰৰ লগতে ৰিলেচন থকা এটা টাৰ্ম আছে এটো হল প্ৰটোপ্লাজমৰ সংকোচন যাক আমি ইংৰাজীত কওঁ প্লাজমোলাইসিস প্লাজমোলাইসিসটো কি হয় এবাৰ আমি চাও উদ্ভিদ কোষৰ পৰা পানী আকৃতি প্ৰক্ৰিয়াৰে কুখ বেৰৰ বাহিৰ হৈ গলে কুখস্থ দ্ৰব্য কুখাৱৰণৰ সৈতে সংকুচিত হৈ আহে যেতিয়া কি হয় পানী কি প্ৰক্ৰিয়াৰে যাব সদায় অসমোসিস বা আকৃতি প্ৰক্ৰিয়া অলৰেডি মই ক'লো সেইকাৰণে কি হল ইয়াতে উদ্ভিদ কোষৰ পৰা পানী যদি আকৃতি প্ৰক্ৰিয়াৰে আহিব কুখ বেৰৰ বাহিৰ হৈ গলে কুখস্থ দ্ৰব্যখিনি কুখাৱৰণতে সংকুচিত হয় কুখস্থ দ্ৰব্য মানে কুখৰ ভিতৰত যিখিনি দ্ৰব্য থাকিব যিখিনি কুখ অংগাণু থাকিব যিখিনি পদাৰ্থ থাকিব যেতিয়া পানীটো ওলাই যায় বাহিৰত তেতিয়া কি হয় এই কুখস্থ দ্ৰব্যখিনি কুখাৱৰণৰ হৈতেহে সংকুচিত হয় সেল ওয়াল বা কুখ বেৰ সংকুচিত নহয় ইয়াতে পানী আছিল নরমাল সেলটো এনেকুৱা হয় দেখাত ঠিক আছে নরমাল সেলটো দেখাত এনেকুৱা হয় তাৰ পাছত কি হল ইয়াৰ পৰা পানী ওলাই গল বাহিৰত ঠিক আছে পানী যেতিয়া ওলাই গল সেলটো কি হ'ব সংকুচিত হ'ব যদিও সংকুচিত হয় ইয়াৰে কি হয় সেল ওয়ালটো যেটো আমাৰ কুখ বেৰ থাকে কুখ বেৰখন সংকুচিত নহয় সেপটেকে থাকে কুখ বেৰৰ সেল ওয়ালটো একে থাকে কুখ বেৰখন সদায় একে থাকে দেখিছে নে ইয়াতে কুখ বেৰখন সদায় একে থাকে কিন্তু ইয়াৰে যেটো আমাৰ কি থাকিব কুখাৱৰণ বা আমি সেল মেমব্ৰেন যেটো পঢ়িম অলপ পাছত সেই কুখাৱৰণৰ হৈতে কুখস্থ দ্ৰব্য বা কুখ অংগাণু যিমানখিনি আছিল গুটেখিনি কি হয় সংকুচিত হয় আহে কিন্তু কুখ বেৰখন কি থাকে সদায় এটা পজিশনতে থাকে ঠিক আছে সো এই প্ৰসেসটো কি বুলি কয় প্লাজমোলাইসিস বুলি কয় এই পৰিঘটনাক প্ৰটোপ্লাজমৰ সংকোচন বুলি কয় প্ৰটোপ্লাজম মানে কুখ পৰখিনিহে সংকোচন হয় সো সেইকাৰণে কয় প্লাজমোলাইসিস
কোষপৰক সংকোচন হ'ব বা প্ৰটোপ্লাজম সংকোচিত হ'ব বা সংকুচিত হ'ব, কিন্তু ইয়াতে কি নহয়, কোষবেৰ সংকুচিত নহয়। আৰু কোষবেৰ ক'ত থাকিব, উদ্ভিদত থাকিব। গতিকে এই গোটেই পৰিঘটনাটো ক'ত হ'ব, উদ্ভিদ কোষতে হ'ব, প্ৰাণী কোষত নহয়। ঠিক আছে। নেক্সট আমি চাম কোষ কেন্দ্ৰ। কোষ কেন্দ্ৰক মানে কি হয়, নিউক্লিয়াছ। নিউক্লিয়াছটো আমি কি বুলি কৈছিলো, হেড অফিচ বুলি কৈছিলো, হয়নে? হেড অফিচ বুলি কয় এটা কোষৰ। তো ই গোটেই কামখিনি কি কৰে, কেনেকে কি কৰে আমি চাম। প্ৰথম চাম আমি কোষ কেন্দ্ৰৰ আকৃতিটো। কোষ কেন্দ্ৰক আগুৰি ৰখা দুই তৰপীয়া আৱৰণখনক কি বুলি কয়, কোষ কেন্দ্ৰাৱৰণ বা নিউক্লিয়াৰ মেমব্ৰেন বুলি কোৱা হয়। প্ৰথম কথা, প্ৰথম পইণ্ট এইটো হ'ল যে কোষ কেন্দ্ৰক আগুৰি থকা যদি আমি মেমব্ৰেনখন চাওঁ, ঠিক আছে, এখন বেৰ এখন যদি আমি চাওঁ, এইখনক আমি কি বুলি কওঁ, আমি এখনক নিউক্লিয়াৰ মেমব্ৰেন। নিউক্লিয়াৰ মেমব্ৰেন বুলি কওঁ আমি এখনক। ঠিক আছে, এইখনক আমি কওঁ নিউক্লিয়াৰ মেমব্ৰেন। ঠিক আছে, নিউক্লিয়াৰ মেমব্ৰেন, যাক অসমীয়াত কোৱা যায় কি, কোষ কেন্দ্ৰাৱৰণ। সো কোষ কেন্দ্ৰত যিখনে আৱৰণ কৰি থাকিব তাক আমি কম কোষ কেন্দ্ৰাৱৰণ। দুই তৰফ থাকিব, এটা এইটো, এটা এইটো। এক তৰপীয়া নহয় কিন্তু দুই তৰপীয়াটো মনত ৰাখিব। দুই তৰপীয়া আৱৰণ থাকিব কোষ কেন্দ্ৰত, কেন্দ্ৰাৱৰণখন। নেক্সট, কোষ কেন্দ্ৰাৱৰণ কেনেকুৱা হয়, ৰন্ধ্ৰযুক্ত হয়। দেখিছো আমি ৰন্ধ্ৰ পৰ আছে কিছুমান, দেখিছে কিছুমান ৰন্ধ্ৰ আছে ইয়াতে, এইবোৰ গেপ আছে, খালী ঠাই আছে, এইবিলাক কি বুলি কৈছে, ৰন্ধ্ৰ বুলি কৈছে। যিয়ে কোষ কেন্দ্ৰৰ ভিতৰৰ পৰা পদাৰ্থবিলাক বাহিৰলৈ অৰ্থাৎ কোষ পৰসলৈ উলিয়াই দিয়ে। এতিয়া কি হয়, এটা কোষত, কোষ কেন্দ্ৰটো ক'ত থাকিব, এটা কোষত, সাপোজ মই ধৰি ললো এটা কোষত, এইটো এটা কোষ, ঠিক আছে, এটা কোষত কোষ কেন্দ্ৰটো আছে ইয়াতে, এইটো সাপোজ কোষ কেন্দ্ৰ। এতিয়া কোষ কেন্দ্ৰটোৰ মাজত আমাক কি বুলি ক'লে, কিছুমান কি ক'লে, সৰু সৰু ৰন্ধ্ৰ থাকে বুলি ক'লে, এইবোৰ সাপোজ গেপ আছে। ঠিক আছে, এইবোৰ একোটা গেপ। আৰু এটা লগতে কি ক'লে, কোষ কেন্দ্ৰাৱৰণখন এখন কি কয়, দুটা তৰপীয়া থাকে, দুই তৰপীয়া। ঠিক আছে, দুই তৰপীয়া যদি হয়, আমি এতিয়া এনেকে বনাব লাগিব, এইটো আমাৰ কি থাকিব, পৰ থাকিব। জাষ্ট বুজিবৰ কাৰণে আপোনালোকক মই বুজাই দিছো, ডায়াগ্ৰামটো অলৰেডি আছেই, এইটো ডায়াগ্ৰাম আঁকিব নাহে আপোনালোকক, জাষ্ট একবাৰ বুজি লওক। এতিয়া এই পৰবোৰ কিয় থাকিব, এইটো কি হয়, গোটেই কোষৰ ষ্ট্ৰাকচাৰটো মাজত ধৰি লওক, আমি ধৰিলো কোষ কেন্দ্ৰটো আছে, এইটো কি হয়, কোষ কেন্দ্ৰ। এতিয়া কোষ কেন্দ্ৰ যিহেতু হেড অফিচ বুলি ক'লো, গোটেই কামখিনি ক'ৰ পৰা চলিব, কোষ কেন্দ্ৰৰ পৰা যদি চলে, চ' কোষ কেন্দ্ৰ আৰু বাহিৰত যিটো অংশ আছে, সেইটো আমি কি বুলি কওঁ, কোষ পৰস। হয়নে, জেলি লাইক যদি ষ্ট্ৰাকচাৰ থাকে, আমি কওঁ কোষ পৰস। এই কোষ পৰসৰ লগত এটা কানেকশ্যন থাকিব লাগিব নহয়, লাগিব নে নাই? পানীৰ অণুবোৰ বা আন দ্ৰব্যবিলাক অহা যোৱা কৰিবৰ কাৰণে এটা কানেকশ্যন থাকিব লাগিব। তাৰ কাৰণে কি থাকে, ৰন্ধ্ৰ থাকে। সদায় মনত ৰাখিব, কোষ কেন্দ্ৰত থকা যিখন আৱৰণ, সেইখন কোষ কেন্দ্ৰাৱৰণ বুলি কয়। আৰু কোষ কেন্দ্ৰাৱৰণ দুই তৰপীয়া হয় সদায়। ঠিক আছে, আৰু কোষ কেন্দ্ৰাৱৰণ কি থাকে, ৰন্ধ্ৰ থাকে, যাতে কোষ পৰসত কিছুমান আমাৰ পদাৰ্থ অহা যোৱা কৰিবৰ কাৰণে কি কৰে, সুবিধা থাকে। নেক্সট, নিউক্লিয়াছত কোষ বিভাজনৰ সময়ত দেখা পোৱা ক্ৰমোজম। কোষ বিভাজনৰ সময়ত আমি কি দেখা পাওঁ, ক্ৰমোজম দেখা পাওঁ। ক্ৰমোজম সদায় কিহেৰে গঠিত, DNA আৰু প্ৰটিনৰ দ্বাৰা গঠিত, যিয়ে DNA অণুৰ ৰূপত জিনীয় তথ্য কঢ়িয়াই লৈ ফুৰে। এতিয়া আমি যিবোৰ থ্ৰেড লাইক ষ্ট্ৰাকচাৰ দেখিছো, ৰছী সদৃশ ষ্ট্ৰাকচাৰ দেখিছো ন, এইবিলাক এটা সময়ত কি হ'বগে, DNA হ'বগে। ঠিক আছে, এটা সময়ত কি হ'ব, DNA। কিন্তু যেতিয়া কোষ কেন্দ্ৰটো যেতিয়া কি হ'ব, বিভাজন হ'ব, নিউক্লিয়াছ যেতিয়া বিভাজন হ'ব, এটা কোষ যেতিয়া বিভাজন হ'ব, মই যে অলপ আগত ক'লো, কোষ এটাৰ পৰা দুটাৰ পৰা তিনিটা হ'ব, তেতিয়া এটাৰ পৰা দুটা কোষ যেতিয়া বিভাজন হ'বলৈ ল'ব, বিভাজন হ'ব লওঁতে কি হ'ব লাগিব, কোষৰ নিউক্লিয়াছটো বিভাজন হ'ব লাগিব। এতিয়া কোষৰ নিউক্লিয়াছটো যেতিয়া বিভাজন হ'ব, তেতিয়া তাৰ লগতে কি যাব, তাৰ ক্ৰমোজম খিনিও যাব। ঠিক আছে, আৰু ক্ৰমোজমত কি থাকিব, সদায় DNA আৰু প্ৰটিন থাকিব। মনত ৰাখিব, ক্ৰমোজম কিহৰ দ্বাৰা গঠিত, ক্ৰমোজম ইকুৱেল টু DNA প্লাছ প্ৰটিন। ঠিক আছে, DNA প্লাছ প্ৰটিন। DNA ফুল ফৰ্মটো কি হয়, DNA ফুল ফৰ্মটো কি হয়, ডিঅক্সি ৰাইবোনিউক্লিক এচিড। ঠিক আছে, এইটো হ'ল DNA ফুল ফৰ্ম, এইটো মনত ৰাখিব, এক্সামত সোধে যে DNA সম্পূৰ্ণ ৰূপটো লিখা, এইটো হ'ল ডিঅক্সি ৰাইবোনিউক্লিক এচিড। আৰু ক্ৰমোজম ক'ত থাকিব, DNA, ক্ৰমোজম থাকিব DNA। ঠিক আছে, এইটো যদি ক্ৰমোজম হয়, এইটো যদি সাপোজ ক্ৰমোজমত কি থাকিব, DNA থাকিব। মানে ক্ৰমোজমৰ ভিতৰত থাকিব DNA।
আৰু ডিএনএ কি হয় ক্ৰমজমত থাকিব ডিএনএ আৰু ডিএনএ ফুল ফৰ্মটো হ'ল ডিঅক্সিৰাইবো নিউক্লিক এচিড এতিয়া ডিএনএ কি আমি সকলোৱে জানোনে ডিএনএ কি কৰে সাপোজ আপোনাৰ ঘৰৰ মা বা দেউতাৰ চকু এটা অংশ কলা আপোনাৰো কলা হয়নে কিছুমান শাৰীৰিক বৈশিষ্ট্য থাকে এতিয়া কথাটো হ'ল ডিএনএ কোষৰ গঠন কি থাকে ডিএনএ চাওঁ ডিএনএ বিষয়ে অলপ পঢ়ো ডিএনএ যাক আমি কওঁ ডিঅক্সিৰাইবো নিউক্লিক এচিড ডিএনএ কি থাকে কোষৰ গঠন আৰু সংগঠনৰ সকলোবিলাক লাগতিয়াল তথ্য অন্তৰ্নিহিত হৈ থাকে ডিএনএ কি থাকে তথ্যবিলাক থাকিব ঠিক আছে ডিএনএ কাৰ্যকৰী একক কি বুলি কয় জিন বুলি কোৱা হয় এতিয়া আমি প্ৰথম কি পালো এটা ক্ৰনলজিকেল অৰ্ডাৰ আমি চাম প্ৰথম পালো আমি ক্ৰমজমৰ ভিতৰত আমি কি পালো ডিএনএ আৰু ডিএনএ ভিতৰত আমি কি পালো এতিয়া জিন ঠিক আছে আৰু এই জিনকে কি বুলি কোৱা হয় ডিএনএ কাৰ্যকৰী একক বুলি কোৱা হয় ঠিক আছে আমাৰ যিখিনি শাৰীৰিক বৈশিষ্ট্য থাকিব এটা প্ৰজন্মৰ পৰা নেক্সট প্ৰজন্মলৈ কোনে বংশগতিভাৱে কোনে লৈ যাব এটো কোনে লৈ যাব ডিএনএ লৈ যাব আৰু হেতু তাৰ কোনে মুখ্য ভূমিকা পালন কৰিব জিনে মুখ্য ভূমিকা পালন কৰিব ঠিক আছে কোষ যেতিয়া বিভাজিত অৱস্থাত নাথাকে কোষ এটা সাপোজ বিভাজন হোৱা নাই নৰ্মেল অৱস্থাত আছে বিভাজিত অৱস্থাত থকা নাই তেতিয়া কি হয় ডিএনএ বিলাক ক্ৰমেটিন হিচাপে থাকে এখিনিতে পঢ়িব নালাগে ইমান বেছি ক্ৰমেটিনৰ কথা ইমান নালাগে ক্লাছ 10ত আমি পঢ়িবলৈ পাম ভালদৰে ক্ৰমেটিন হিচাপে থাকে যেতিয়া কোষটো বিভাজন হ'বলৈ অগ্ৰসৰ হয় তাৰ লগে লগে ক্ৰমেটিন দ্ৰব্যবিলাক সংগঠিত হৈ ক্ৰমজমলৈ পৰিৱৰ্তিত হয় এই পইণ্টটো ইমান বেছি দৰকাৰ নাই ঠিক আছে ক্ৰমেটিনৰ কথা আমি পঢ়িম তে মই অলপ পাছত বুজাই দিম যদি দৰকাৰ হয় কিন্তু বৰ্তমান ক্লাছ 9 ৰ কাৰণে ক্ৰমেটিনৰ বস্তুটো ইমান দৰকাৰ নাই যেতিয়া আমি সেল ডিভিজন পঢ়িম কোষ বিভাজন আমি পঢ়িম মাইটোসিস মিয়োসিস এই গুটেখিনি পঢ়োতে আমাক এই ক্ৰমেটিন বা এখিনি আমাক দৰকাৰ হ'ব ঠিক আছে এই পইণ্টটো ইমান গুৰুত্ব দিব নালাগে মেইন কথাটো আমি জানিব লাগিব ডিএনএ কাৰ্যকৰী একক কি বুলি কয় জিন বুলি কয় ঠিক আছে নেক্সট কোষৰ প্ৰকাৰ এতিয়া কোষ কেই প্ৰকাৰ থাকে আমি প্ৰথম পালো যে কি এককোষী জীৱ বহুকোষী জীৱ এতিয়া কোষ কেন্দ্ৰৰ ওপৰত ভিত্তি কৰি কোষক দুটা প্ৰকাৰ ভগোৱা হয় এনেই কোষৰ নাম্বাৰৰ ওপৰত বা কোষৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি কোষ কেই প্ৰকাৰৰ দুই প্ৰকাৰৰ এটা কোষ থাকিলে এককোষী বা বহু কোষ থাকিলে তাকো বহুকোষী হেতু হল কোষৰ সংখ্যাৰ ওপৰত এতিয়া আমি চাম যে কোষৰ প্ৰকাৰ কাৰ ওপৰত ভিত্তি কৰি কোষ কেন্দ্ৰৰ আকৃতিৰ ওপৰত ভিত্তি কৰি এতিয়া তাতে আমি পাম যে দুটা এটা পাম আমি সংকোষ কেন্দ্ৰীয় কোষ ঠিক আছে আৰু আনটো পাম প্ৰকোষ কেন্দ্ৰীয় কোষ ঠিক আছে এটা কয় ইউক্যাৰিওটিক সেল এটা কয় প্ৰক্যাৰিওটিক সেল প্ৰক্যাৰিওটিক মানে প্ৰিমিটিভ মিন্স বহুত মানে আগৰ আৰু ঠিক আছে এতিয়া সংকোষ কেন্দ্ৰীয় কোষৰ যদি আমি চাওঁ কি হয় আকাৰ কেনেকুৱা হয় সাধাৰণতে ডাঙৰ হয় 5 ৰ পৰা 100 মাইক্ৰনৰ ভিতৰত এতিয়া মাইক্ৰন মানে কি যেনেকৈ আমি মিটাৰ কিলোমিটাৰ সেন্টিমিটাৰ মিলিমিটাৰ এনেকৈ আমি জুখো সো সৰু সৰু বস্তুবিলাক জুখিবৰ কাৰণে কি একক ব্যৱহাৰ কৰো আমি মাইক্ৰন ব্যৱহাৰ কৰো সো কোষৰ ক্ষেত্ৰত যদি আমি ব্যৱহাৰ কৰো কি কৰিম মাইক্ৰন এটো এটা জুখাৰ এককে হয় ঠিক আছে এতিয়া সেই হিচাপত প্ৰকোষ কেন্দ্ৰীয় কোষৰ আকাৰ কেনেকুৱা সাধাৰণতে সৰু মানে সংকোষ কেন্দ্ৰীয় কোষৰ আকাৰ ডাঙৰ হয় 5 ৰ পৰা 100 মাইক্ৰনৰ ভিতৰত আৰু প্ৰকোষ কেন্দ্ৰীয় কিমান হয় 1 ৰ পৰা 10 মানে 1 ৰ পৰা 10 মাইক্ৰনৰ ভিতৰত হয় ঠিক আছে আৰু এটো মনত ৰাখিব 1 মাইক্ৰন মানে 1 মাইক্ৰন মানে কিমান হয় 10 to the power -6 মিটাৰ যদি মিটাৰত কনভাৰ্ট কৰিব দিয়ে সো 1 মাইক্ৰন ইজ ইকুৱেল 10 to the power -6 মিটাৰ প্ৰথম কথা হল সংকোষ কেন্দ্ৰীয় আকাৰত ডাঙৰ প্ৰকোষ কেন্দ্ৰীয় আকাৰত সৰু এটা আপোনালোকৰ পাৰ্থক্য লিখিব আহিব পাৰে সংকোষ কেন্দ্ৰীয় কোষ আৰু প্ৰকোষ কেন্দ্ৰীয় কোষ নেক্সট আমি চাম 2 নম্বৰটো পইণ্ট যিবিলাক জীৱৰ কোষৰ কোষ কেন্দ্ৰৰ কেন্দ্ৰাবৰণ থাকে ঠিক আছে কোষৰ কোষ কেন্দ্ৰ আমি পাইছিলো ন কেন্দ্ৰাবৰণখন দুই তৰপীয়া থাকে ৰন্ধ থাকে এতিয়া কথাটো হল কোষত যদি কোষ কেন্দ্ৰৰ কেন্দ্ৰাবৰণ থাকে তেনেবিলাক জীৱ কি বুলি কয় সংকোষ কেন্দ্ৰীয় জীৱ বুলি কয় দ্যাট মিন্স আমি ইয়াৰ পৰা এটো গম পালো যে সকলো কোষতে কি নাথাকে কোষ কেন্দ্ৰত কেন্দ্ৰাবৰণ নাথাকে এতিয়া যিবিলাক কোষত কোষ কেন্দ্ৰৰ কেন্দ্ৰাবৰণ থাকে তাক আমি কি বুলি কম সংকোষ কেন্দ্ৰীয় জীৱ বুলি কম তাৰ বিপৰীতে যিবিলাক জীৱ কোষৰ কোষ কেন্দ্ৰৰ কেন্দ্ৰাবৰণ নাথাকে ঠিক আছে আমি পালো কেন্দ্ৰাবৰণ থাকিলে কি কম সংকোষ কেন্দ্ৰীয় আৰু কিছুমান এনেকৈ থাকে কোষ কেন্দ্ৰাবৰণ নাথাকে তেনেবিলাক জীৱক আমি কি বুলি কওঁ প্ৰকোষ কেন্দ্ৰীয় জীৱ বুলি কওঁ যে যিবিলাক কোষত কোষ কেন্দ্ৰাবৰণ নাথাকে আমি কি পাইছিলো কোষ কেন্দ্ৰত কি থাকে ক্ৰমজম থাকে হয়নে ডিএনএ থাকে জিন থাকে গতিকে যিবিলাক আমাৰ জেনেটিক যিবিলাক আমাৰ দ্ৰব্য থাকে বা কোষীয় দ্ৰব্য থাকে বা নিউক্লিয়াছ দ্ৰব্য থাকে সেই বস্তুবিলাক কি হ'ব প্ৰকোষ কেন্দ্ৰীয় কোষত হিচৰিত হৈ যাব ক'ত কোষ পৰখত
গতিকে ইহঁতৰ যিহেতু কোষ কেন্দ্ৰবোৰ নাথাকে, এটা নিৰ্দিষ্ট বাউণ্ডাৰী নাথাকে কোষ কেন্দ্ৰত, চ' ইহঁতৰ এই গোটেইবিলাক পদাৰ্থ ক'ত থাকিব, কোষ পৰশত আহি যাব। কিন্তু সংকোষ কেন্দ্ৰীয় কোষত কি থাকে, কোষ কেন্দ্ৰত এখন কেন্দ্ৰাৱৰণ থাকে কাৰণে এটা ধুনীয়া ৰূপত সজ্জিত হৈ থাকে কোষ কেন্দ্ৰৰ ভিতৰত। নেক্সট পইণ্টটো হৈ গ'ল থাৰ্ড পইণ্টটো, ক্ৰমোজম কিমান থাকে, এডালতকৈ বেছি। এডালতকৈ বেছি ক্ৰমোজম ক'ত থাকে, সংকোষ কেন্দ্ৰীয় কোষত। এতিয়া আপোনালোকে ক'ব লাগে, কমেণ্টত লিখক যে মানৱ দেহত কিমান ক্ৰমোজম থাকে, কমেণ্ট। প্ৰকোষ কেন্দ্ৰীয় কোষত কিমান থাকে, ক্ৰমোজম অনলি কেৱল কিমান থাকে, এডাল থাকিব। কিন্তু সংকোষ কেন্দ্ৰীয় কোষত ক্ৰমোজম কিমান থাকে, এডালতকৈ বেছি থাকে। ঠিক আছে। নেক্সট হ'ল আৱৰণী বিশিষ্ট কোষ অংগাণু থাকে। আৱৰণী বিশিষ্ট কোষ অংগাণু, যিবিলাক আমি কোষ অংগাণু পাম এতিয়া, ৰাইবোজম, মাইটকণ্ড্ৰিয়া, গলজি বডি, এণ্ডোপ্লাজমিক ৰেটিকুলাম, এইবিলাক আমি কি বুলি ক'ম, কোষ কেন্দ্ৰ বুলি, কোষ অংগাণু বুলি ক'ম। কিন্তু সংকোষ কেন্দ্ৰীয় কোষত কি হয়, আৱৰণী থাকিব তাতে কোষ অংগাণুত। কিন্তু ইয়াতে কি থাকে, আৱৰণী বিশিষ্ট কোষ অংগাণু নাথাকে বুলি ক'লে। ঠিক আছে। এতিয়া সংকোষ কেন্দ্ৰীয় কোষৰ যদি উদাহৰণ বুলি কয়, আমি যিবিলাক উচ্চ খাপৰ আমি যিবিলাক জীৱ আছো, মানুহ বা জীৱ জন্তু এইবিলাক, আৰু প্ৰকোষ কেন্দ্ৰীয় জীৱ যিবিলাক প্ৰিমিটিভ আছিলে আমাৰ বেক্টেৰিয়া, হয়নে, বেক্টেৰিয়া যেতিয়া যিবিলাক জীৱ আছে সেইবিলাক আমি কিহত পেলাব পাৰো, প্ৰকোষ কেন্দ্ৰীয় জীৱত অভিহিত কৰিব পাৰো। নেক্সট আমি চাম এতিয়া কোষ পৰশ। আমি চালো কোষ বেৰ চালো, কোষ কেন্দ্ৰ চালো, কোষ কেন্দ্ৰাৱৰণখনো চালো। নেক্সট আমি চাম চাইটোপ্লাজম বা কোষ পৰশনো কি হয়। কোষ পৰশ হ'ল কোষাৱৰণে আগুৰি ৰখা, এইখন হ'ল কোষাৱৰণ। ঠিক আছে, বাহিৰৰ যিটো আৱৰণ থাকিব এইটো কোষাৱৰণ। এইটো হ'ব উদ্ভিদ কোষত কি হ'ব, কোষ বেৰো থাকিব। এইটো মই দুইটাৰ কাৰণে একেই। ঠিক আছে, এখন চাপোজ কোষ বেৰ উদ্ভিদ কোষৰ কাৰণে, এইটো হ'ব কি আমাৰ কোষাৱৰণ। কোষাৱৰণৰ কি থাকিব, আগুৰি ৰখা এক অৰ্ধজুলীয়া পদাৰ্থ, একদম জুলীয়া নহয়। আপোনালোকে ক'ব পাৰে জেলি দেখিছো ন, জেলি সদৃশ পদাৰ্থ, মানে অৰ্ধজুলীয়া, একদম জুলীয়াও নহয়, অৰ্ধজুলীয়া পদাৰ্থ, য'ত কি থাকে, বিশেষ ধৰণৰ কোষ অংগাণু বিলাকো থাকে। কোষ অংগাণু বিলাক যিবিলাক আমি পঢ়িম এটা এটাকে, প্ৰতিটো কোষ অংগাণুৱে কি কৰে, কোষৰ একোটা নিৰ্দিষ্ট কাৰ্য সম্পন্ন কৰে। কোষ অংগাণু বিলাক এনে নাথাকে কোষত, চবৰে নিজা নিজা কাম আছে, নিজা নিজা কাম কৰে কোষটোৰ কাৰণে। ঠিক আছে, গতিকে গোটেইখিনি আমি চাম। প্ৰথম কথাটো হ'ল চাইটোপ্লাজম বা কোষ পৰশ হ'ল যে কোষাৱৰণে আগুৰি ৰখা এক অৰ্ধজুলীয়া পদাৰ্থ, য'ত কোষ অংগাণু বিলাকে থাকে আৰু প্ৰতিটো কোষ অংগাণু কি কৰে, নিৰ্দিষ্ট কাৰ্য সম্পাদন কৰে। এতিয়া প্ৰথমটো আমি কোষ অংগাণু চাম, ৰাইবজম। বহুত ইম্পৰ্টেণ্ট কথা, বহুত ইম্পৰ্টেণ্ট এটা হেৰি কোষ অংগাণু বা চেল অৰ্গেনেলিছ। এতিয়া ৰাইবজম কি, প্ৰথম কথা, ৰাইবজমে প্ৰটিন উৎপন্ন কৰে। কোষৰ ভিতৰত প্ৰটিন উৎপাদন কৰা কোষ অংগাণুটোৰ নাম কি বুলি সুধিলে আমি কি ক'ব লাগিব, ৰাইবজম। ঠিক আছে, মনত থাকিবনে, কোষৰ ভিতৰত কোষত প্ৰটিন উৎপাদন কৰা কোষ অংগাণুটো বা চেল অৰ্গেনেলিটোৰ নাম কি, ৰাইবজম। ঠিক আছে, সংকোষ কেন্দ্ৰীয় আৰু প্ৰকোষ কেন্দ্ৰীয় উভয় কোষতে কি পোৱা যায়, ৰাইবজম পোৱা যায়। সংকোষ কেন্দ্ৰীয় কোষত আমি ৰাইবজম পাম, প্ৰকোষ কেন্দ্ৰীয় কোষত আমি ৰাইবজম পাম। এটা সাদৃশ্য আমি ক'ব পাৰো, এইটো হ'ল এইটো হ'ল ৰাইবজম। এণ্ডোপ্লাজমিক ৰেটিকুলামৰ পিঠিতে লাগি থাকে, দেখিছেনে, এইটো এণ্ডোপ্লাজমিক ৰেটিকুলাম। এইটো এণ্ডোপ্লাজমিক ৰেটিকুলাম আমি পঢ়িম, তাত এইবোৰ যিবোৰ গোলাকাৰ যিবোৰ লাগি আছে, এইবিলাক হ'ল কি, ৰাইবজম। একোটা ৰাইবজম, আৰু ৰাইবজম বিলাক কি কৰে, প্ৰটিন উৎপাদন কৰিব পাৰে। বহুত ইম্পৰ্টেণ্ট এইটো কথা। নেক্সট আমি জাষ্ট কৈছিলো অলপ আগত এণ্ডোপ্লাজমিক ৰেটিকুলাম। এইটো কি হয়, এণ্ডোপ্লাজমিক ৰেটিকুলাম বুলি কয়, অন্তঃপৰশীয় জালিকা। এই এণ্ডোপ্লাজমিক ৰেটিকুলাম নামটো শুনি ভয় খাব নালাগে, ইয়াৰ কাম তেনে সহজ। কি কাম কৰে আমি চাওঁ। অন্তঃপৰশীয় জালিকা বা এণ্ডোপ্লাজমিক ৰেটিকুলাম চমুকৈ আমি কি লিখিব পাৰো, ER, যাৰ ফুল ফৰ্মটো হ'ল এণ্ডোপ্লাজমিক ৰেটিকুলাম। এণ্ডোপ্লাজমিক ৰেটিকুলাম আৱৰণীযুক্ত নলিকা আৰু মোনাৰে গঠিত বৃহৎ জালিকা, যিটো আমি ষ্ট্ৰাকচাৰৰ পৰা দেখিলো। এতিয়া মেইন কথাটো হ'ল অন্তঃপৰশীয় জালিকা বা এই এণ্ডোপ্লাজমিক ৰেটিকুলাম, ER প্ৰধানকৈ কেই প্ৰকাৰৰ থাকে, 2 প্ৰকাৰৰ। ER কিমান থাকে, এণ্ডোপ্লাজমিক ৰেটিকুলাম 2 প্ৰকাৰৰ। প্ৰথমটো কি হ'ল, ৰাফ এণ্ডোপ্লাজমিক ৰেটিকুলাম, যাক কয় খহটা অন্তঃপৰশীয় জালিকা। দুটা পালো, এটা পালো কি ৰাফ এণ্ডোপ্লাজমিক ৰেটিকুলাম, যাক আমি RER লিখিব পাৰো। নেক্সটটো আমি কি লিখিম, মসৃণ বা মিহি অন্তঃপৰশীয় জালিকা, যাক ইংৰাজীত কওঁ স্মুথ এণ্ডোপ্লাজমিক ৰেটিকুলাম, চমুকৈ আমি কি বুলি ক'ম, SER বুলি ক'ব পাৰো। সো এণ্ডোপ্লাজমিক ৰেটিকুলাম 2 প্ৰকাৰৰ। প্ৰথম প্ৰকাৰটো হ'ল ৰাফ এণ্ডোপ্লাজমিক বা খহটা, সেকেণ্ডটো হ'ল মিহি বা মসৃণ অন্তঃপৰশীয় জালিকা। ৰাফ এণ্ডোপ্লাজমিক ৰেটিকুলাম আৰু স্মুথ এণ্ডোপ্লাজমিক ৰেটিকুলাম। এতিয়া আমি যে পাইছিলো এইটো ৰেটিকুলাম, ইয়াৰে বাহিৰত কি আছে, ৰাইবজম আছে। সো ৰাইবজম য'ত থাকিব তাত আমি কি বুলি ক'ব পাৰো, সেইটো জেগা খহটা বুলি ক'ম। ঠিক আছে, আৰু সেই পাৰ্টটোকে আমি কি বুলি ক'ম, খহটা পাৰ্টটোকে আমি কি বুলি ক'ম,
ৰাফ এণ্ডোপ্লাজমিক ৰেটিকুলাম। এতিয়া কথাটো হ'ল এইখন হ'ল এণ্ডোপ্লাজমিক ৰেটিকুলামৰ এখন ছবি, ঠিক আছে। এণ্ডোপ্লাজমিক ৰেটিকুলামৰ এখন ছবি। ইয়াতে কি দেখিছো আমি ৰাফ এণ্ডোপ্লাজমিক ৰেটিকুলাম, য'ত RER আছে খহটা জেগাটো হ'ল এইটো, য'ত কি লাগি আছে আমাৰ ৰাইবজম বিলাক লাগি আছে। এইবোৰ কি হয় একোটা ৰাইবজম য'ত লাগি আছে সেই জেগাটোক আমি কি বুলি ক'ম ৰাফ বুলি ক'ম, খহটা বুলি ক'ম। আৰু এণ্ডোপ্লাজমিক ৰেটিকুলামৰ যোনখিনি পাৰ্টত যোনখিনি জেগাত কি নাই ৰাইবজম লাগি থকা নাই সেই জেগাখিনি আমি কি বুলি ক'ম স্মুথ এণ্ডোপ্লাজমিক ৰেটিকুলাম বুলি ক'ম। স্মুথ মিন্স মসৃণ বা মিহি অন্তঃপৰীক্ষা জালিকা বুলি ক'ম। বুজি পাইছো নে এইখিনি? একেবাৰে সহজ। এতিয়া ইয়াৰ কামখিনি চাওঁ। খহটা কি হ'ল? প্ৰথম কথা খহটা কি হ'ল? সেইকাৰণে হ'ল ৰাইবজমৰ বাবে খহটা হ'ল, যিহেতু ৰাইবজম লাগি থাকে। অলপ আগতে আমি চালো সৰু সৰু গোলাকাৰ এটা ষ্ট্ৰাকচাৰ দেখিছিলো ন, সেইখিনি হ'ল ৰাইবজম। ৰাইবজম ক'ত লাগি থাকিব? এণ্ডোপ্লাজমিক ৰেটিকুলামত। আৰু এণ্ডোপ্লাজমিক ৰেটিকুলামত ৰাফ এণ্ডোপ্লাজমিক থাকিব হা, এণ্ডোপ্লাজমিক নহয়। ৰাফত যদি থাকে তাক কি হ'ব? ৰাইবজম থাকিব। আৰু সেই ৰাইবজমে কি কৰে? প্ৰটিন সংশ্লেষণৰ স্থান। ৰাইবজমে কি কৰে? প্ৰটিন সংশ্লেষণ কৰে। তাৰ বিপৰীতে মিহি বা স্মুথ এণ্ডোপ্লাজমিক ৰেটিকুলামে কি কৰে? মিহি ৰূপ, লিপিড, এনজাইম আৰু হৰমন উৎপাদনত সহায় কৰে। ইয়াৰে মেইন কামটো হ'ল আমাৰ বডিত বা চেলত লিপিড উৎপাদন কাৰ্যত কোনে সহায় কৰে বা লিপিড কোনে উৎপাদন কৰে বুলি ক'লে সেইটো আমি লিখিব লাগিব। লিপিড উৎপাদন কৰে কোনে? স্মুথ এণ্ডোপ্লাজমিক ৰেটিকুলাম। লিপিড উৎপাদন কৰে কোনে? স্মুথ এণ্ডোপ্লাজমিক ৰেটিকুলাম। লিপিড কোনে উৎপাদন কৰে? স্মুথ এণ্ডোপ্লাজমিক ৰেটিকুলাম। আৰু প্ৰটিন কোনে সংশ্লেষণ কৰে? প্ৰটিন কোনে কৰে? ৰাইবজম। ৰাইবজম ক'ত থাকিব? ৰাফ এণ্ডোপ্লাজমিক ৰেটিকুলাম। মনত থাকিবনে? ৰাফ এণ্ডোপ্লাজমিক ৰেটিকুলাম কি হ'ল? তাতে ৰাইবজম লাগি থাকে কাৰণে। আৰু ৰাইবজমে কি কৰে? প্ৰটিন সংশ্লেষণ কৰিব পাৰে। তাৰ বিপৰীতে স্মুথ এণ্ডোপ্লাজমিক ৰেটিকুলামত কি থাকে? ৰাইবজম নাথাকে। নাথাকাৰ কাৰণে কি হয়? স্মুথ হ'ল। আৰু সেই স্মুথ এণ্ডোপ্লাজমিক ৰেটিকুলামৰ কাম কি? সি লিপিড গঠন কৰে, ঠিক আছে। লিপিড উৎপাদন কৰিব পাৰে। নেক্সট গলজি সংঘ। আৰু এটা আমাৰ কোষ অংগাণু পালো গলজি এপাৰেটাছ বুলি যাক কওঁ, গলজি সংঘ। এই গলজি সংঘ কোনে প্ৰথমে বৰ্ণনা কৰিছিল বা কোনে আৱিষ্কাৰ কৰিছিল বুলি আমি ক'ব পাৰো? কেমিলো গলজি, ঠিক আছে। কেমিলো গলজি তেওঁৰ নামেৰে কি হৈছে? গলজি এপাৰেটাছ নামটো দিলে। চ' কেমিলো গলজিয়ে কি কৰিলে? পোন প্ৰথমে গলজি সংঘৰ বিষয়ে বৰ্ণনা দাঙি ধৰিছিল। গতিকে গলজিৰ প্ৰতি কথা আপোনালোকে যদি মনত ৰাখিব পাৰে তেতিয়া কাৰ নাম মনত ৰাখিব লাগিব? সমান্তৰালকে কেমিলো গলজিৰ কথা মনত ৰাখিব লাগিব। চ' কেমিলো গলজিৰ পৰাই গলজি বডি বা গলজি এপাৰেটাছৰ নামটো আহিলে। এতিয়া কথাটো হ'ল চাইটোপ্লাজমৰ মাজেৰে বা কোষপৰসৰ মাজেৰে প্ৰটিনৰ বন্ধন, পেকেজিং আৰু পৰিবহনৰ সুবিধা প্ৰদান কৰে। এতিয়া কথাটো হ'ল প্ৰথম আমি কি পাইছিলো? এটা জাগা পাইছো। জাগাটো কি আছিলে? এইটো ফ্ল'চাৰ্টটো মনত ৰাখক, ৰাইবজম, হয়নে? ৰাইবজম পাইছিলো। ৰাইবজমত কি বনাব? প্ৰটিন ফেক্টৰী বুলি কৈছিলো। প্ৰটিন বনাব। এতিয়া এই প্ৰটিনখিনি কি কৰিব? এটা জেগাৰ পৰা এটা জেগাত লৈ যাব লাগিব নহয়, লাগিব নাই? ট্ৰান্সপৰ্ট কৰিব লাগিব, পেকেজিং কৰিব লাগিব, হয়নে? এতিয়া সাপোজ কিবা এটা বস্তু ফেক্টৰীত বনাইছে, এটা সাপোজ ফেক্টৰী, ৰাইবজম কি ফেক্টৰী? প্ৰটিনৰ ফেক্টৰী। প্ৰটিন বনালে, প্ৰটিন উৎপাদন কৰিলে, কৰাৰ পাছত কি কৰিব? নেক্সট পেকেজিং কৰিব লাগিব। পেকেজিং, হয়নে? পেকেট কৰিব লাগিব। নেক্সট আৰু কি কৰিব লাগিব? ট্ৰান্সপৰ্ট কৰিব লাগিব। য'ত লাগে এনেটো বনাই থলে নহব, ট্ৰান্সপৰ্ট কৰিব লাগিব নে নাই? প্ৰটিনখিনি ট্ৰান্সপৰ্ট কৰিব লাগিব বা পৰিবহন কৰিব লাগিব। এই গোটেই কামখিনি কোনে কৰিব? গলজি বডিয়ে কৰিব বা গলজি এপাৰেটাছে কৰিব বা গলজি সংঘই কৰিব, ঠিক আছে। প্ৰথম আমি পঢ়িলো প্ৰটিনৰ কথা। প্ৰটিন কোনে বনায়? ৰাইবজমে। সেই ৰাইবজমে যিখিনি প্ৰটিন উৎপাদন কৰিব, সেই উৎপাদন কৰা প্ৰটিনখিনি কোনে লৈ যাব? ট্ৰান্সপৰ্ট কোনে কৰিব? পেকেজিং কোনে কৰিব? গলজি বডিয়ে কৰিব। মনত থাকিব। এতিয়া গলজি সংঘই কি কৰে? লাইসোজোম গঠন কৰাত সহায় কৰে। লাইসোজোম গঠন কৰাত সহায় কৰে। এতিয়া কথাটো হ'ল লাইসোজোম মানে কি? লাইসোজোমটো আমি পঢ়িম এক্সট্ৰাকে একবাৰ, কিন্তু ইয়াতে কৈ থওঁ। প্ৰথম কথাটো আমি কি পঢ়িছিলো? প্ৰটিন সংশ্লেষণ কৰিব ৰাইবজমে, পেকেজিং আৰু ট্ৰান্সপৰ্ট কোনে কৰিব? গলজি বডিয়ে। আৰু লগতে গলজি বডিয়ে আৰু এটা কাম কি কৰে? লাইসোজোম গঠন কৰাটো হেল্প কৰে। ই লগতে কি কৰিব? লাইসোজোম গঠন কৰাত হেল্প কৰে। লাইসোজোমৰ কাম কি? এই সাপোজ ফেক্টৰীত কিবা এটা বস্তু বনালে, পেকেজিং কৰি ট্ৰান্সপৰ্টো কৰিলে, কিছুমান অলাগতিয়াল বস্তু ৰখি যাব নে নাই? সেই অলাগতিয়াল বস্তুখিনি কাৰ ওচৰত যাব? লাইসোজোমৰ ওচৰত যাব, ঠিক আছে। সেই অলাগতিয়াল বস্তুখিনি কাৰ ওচৰত যাব? লাইসোজোমত যাব। এনেকে মনত ৰাখক আপোনালোকে। প্ৰথম কথাটো চাই লম আমি লাইসোজোম কি হয়? ৰাফ এণ্ডোপ্লাজমিক ৰেটিকুলামৰ পৰা
ৰাফ এণ্ডোপ্লাজমিক ৰেটিকুলামৰ পৰা কি আহিব প্ৰটিন আহিব কিয় আহিব কাৰণ ৰাফ এণ্ডোপ্লাজমিক ৰেটিকুলামত কি থাকে ৰাইবোজম থাকে সো ৰাফ এণ্ডোপ্লাজমিক ৰেটিকুলামৰ পৰা পাচক এনজাইমেৰে ভৰপুৰ লাইসোজমে কোষৰ আৱৰ্জনা নিষ্কাশনৰ ব্যৱস্থা হিচাপে কাম কৰে লাইসোজম এনেকুৱা এটা কোষ অংগাণু য'ত কি থাকে বহুত বেছি এনজাইম থাকে ঠিক আছে কি থাকে কোষীয় এনজাইম থাকে সেই এনজাইমবোৰে কি কৰিব যিবোৰ আমাৰ অলাগতিয়াল বস্তু উৎপন্ন হ'ল প্ৰটিন উৎপাদন কৰোতে পেকেজিং কৰি কি কৰিলে ট্ৰান্সপোৰ্ট কৰিলে গলজি বডিয়ে সেই গলজি বডি ট্ৰান্সপোৰ্ট কৰাৰ পাছত কি আহিলে লাইসোজমে কি কৰিব যিখিনি আৱৰ্জনা থাকি গ'লে আৱৰ্জনাখিনি কি কৰিব নিষ্কাশন কৰিব বা সেলটোৰ পৰা বাহিৰত ওলাই দিব সেই কামখিনি কোনে কৰিব লাইসোজম কোষৰ পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখিবলৈ কোষত প্ৰৱেশ কৰা বাহিৰা পদাৰ্থ যেনে বেক্টেৰিয়া খাদ্য মৃত কোষ অংগাণু আদিক লাইসোজমে ভাঙি কিছুমান সৰু সৰু পদাৰ্থত পৰিণত কৰে তাতে এনেকুৱা কিছুমান শক্তিশালী এনজাইম লাইসোজমৰ আছে কি কৰে যিবিলাক অলাগতিয়াল পদাৰ্থ অহা যেন পাব বা যিবিলাক অলাগতিয়াল পদাৰ্থ উৎপন্ন হ'ব সেই গুটেখিনি কি হ'ব ভাঙি সৰু সৰু পদাৰ্থত উৎপন্ন কৰিব আৰু কোষটো পৰিষ্কাৰ পৰিচ্ছন্ন কৰাৰ ক্ষেত্ৰত কি কৰিব সি বাহিৰলৈ ওলাই দিয়া ব্যৱস্থা কৰিব ঠিক আছে কোষৰ বিপাকীয় কাৰ্যত কিবা বিসংগতি হলে বিপাকীয় কাৰ্যত কিবা যদি বিসংগতি হয় এটা কোষ এটা যদি বিপাকীয় কাৰ্যখিনিত যদি কিবা বিসংগতি হয় লাইসোজমে কি কৰিব হিহঁতৰ ভিতৰত থকা জলবিয়োজক উৎসেচক বিলাক নিখৰণ কৰি নিজে থকা কোষটোক ধ্বংস কৰি দিয়ে লাইসোজম জিনটো কোষত থাকিব সাপোজ কোষটোৰ ভিতৰত বহুত বেছি ডেঞ্জাৰাছ কিবা কিবি পদাৰ্থ আহি গ'ল ঠিক আছে এতিয়া হি কি কৰিব বিসংগতি দেখিছে কোষটোৰ ভিতৰত কিবা অলাগতিয়াল পদাৰ্থ আহি গ'ল বহুত বেছি যিখিনি হি এনজাইমৰ দ্বাৰা কি কৰিব নোৱাৰিলে নিষ্কাশন কৰিব নোৱাৰিলে তেনে অৱস্থাত লাইসোজমে কি কৰিব লগালগ সেই কোষটো কি কৰিব ধ্বংস কৰি দিব যেটো কোষত হি নিজে থাকিব সেই কোষটো হি কি কৰি দিব ধ্বংস কৰি দিব ঠিক আছে হেহে লাইসোজমক কি বুলি কয় কোষৰ আত্মঘাতী মুনা বা সুইসাইডাল বেগস অফ দি সেল বুলি কয় মনত ৰাখিব লাইসোজমক কি বুলি কয় কোষৰ আত্মঘাতী মুনা বুলি কয় বা সুইসাইডাল বেগস অফ দি সেল বুলি কোৱা হয় লাইসোজমক মনত থাকিব নাই কিয় কৰিব এটো কাম যেতিয়া এনে কি কৰিব নৰমালি যিবিলাক পদাৰ্থ অলাগতিয়াল পদাৰ্থ উৎপন্ন হ'ব কোষৰ ভিতৰত হেখিনি কি কৰিব উৎসেচকৰ দ্বাৰা হি বাহিৰত নিষ্কাশন কৰিবই যদি কি হয় কিবা যদি কাৰ্যত বিসংগতি দেখা পায় যদি তাৰ কামখিনি হোৱা নাই বা কি হয় এনজাইমৰ দ্বাৰা যদি হি নিষ্কাশন কৰিব পাৰা নাই তেতিয়া হি সেই গুটে কোষটো যেটো কোষৰি থাকিব গুটে কোষটো কি কৰি ধ্বংস কৰি দিবা মাৰি পেলাই তো তাৰ কাৰণে হে লাইসোজমক কি কয় কোষ আত্মঘাতী মুনা বা সুইসাইডাল বেগস অফ দি সেল বুলি কোৱা হয় মনত ৰাখিব এইটো কথা বহুত ইম্পৰ্টেন্ট নেক্সট আমাৰ এটা টাৰ্ম পাম ভেকিউল এটো হল এটা কোষ অংগাণু ভেকিউল বা ৰগধানী আৰু অসমীয়াত কি কয় ৰিক্তিকা ৰগধানী বা ৰিক্তিকা বুলি কয় ৰগধানী বা ৰিক্তিকা বিলাক হল গুটা বা তৰল পদাৰ্থ সঞ্চয় কৰি ৰখা মুনা সদৃশ কোষ অংগাণু ভেকিউল বিলাক কি হয় এটো ভেকিউলৰ ষ্ট্ৰাকচাৰ মুনাৰ নিচিনা দেখাত দেখিছে নে মুনাৰ নিচিনা দেখাত ই কি কয় গুটা বা তৰল পদাৰ্থ কি কৰিব পাৰে ষ্টৰ কৰিব পাৰে বা সঞ্চয় কৰিব পাৰে প্ৰাণী কোষৰ ৰগধানী বিলাক আকাৰত সৰু প্ৰাণী কোষটো কি থাকিব ৰগধানী বা ৰিক্তিকা থাকিব বা ভেকিউল থাকিব সেই ভেকিউল বিলাক কি হয় সৰু হয় অন্যহাতে উদ্ভিদ কোষত থকা ৰগধানী বিলাক যথেষ্ট ডাঙৰ কিছুমান উদ্ভিদ কোষত কেন্দ্ৰীয় ৰগধানীটোৱে কোষটোৰ প্ৰায় 50 পৰা 90% ঠাই আগুৰি ৰাখে কোষটোৰ 50 to 90% কোষটো ভিতৰখিনি কোনে অকুপাই কৰে জায়গাটো হেতু হল ৰগধানী বা ৰিক্তিকা আৰু উদ্ভিদ কোষত কিয় ডাঙৰ কাৰণ আমি অলপ আগত কৈছিলো যে উদ্ভিদে কি কৰিব নোৱাৰে চলাচল কৰিব নোৱাৰে বা মুভমেন্ট কৰিব নোৱাৰে চলাচল বা মুভমেন্ট কৰিব নোৱাৰাৰ কাৰণে কি হয় তাক বহুত বস্তু মানে কি হয় গুটা বা তৰল এনেকুৱা খাদ্য বস্তু কি হয় সঞ্চয় কৰি ৰাখিব লগা হয় সঞ্চয় কৰি ৰাখিব লগা হোৱা কাৰণে তা ফুড ভেকিউলটো ডাঙৰ থাকে উদ্ভিদৰ ঠিক আছে আমাৰ যিবিলাক প্ৰাণী কোষ আছে প্ৰাণী কোষৰ উদ্ভিদ ৰগধানী বা ৰিক্তিকাৰ তুলনাত তাহাৰ ডাঙৰ হয় আৰু প্ৰাণী কোষত সৰু হয় লগতে এটো মনত ৰাখিব যে কিছুমানত কি হয় 50 to 90% কোষটোৰ যিমানটো জায়গা আছে তাৰে 50 পৰা 90% জায়গা অকুপাই কৰে কোনে এই ফুড ভেকিউল বা ৰগধানীটো ঠিক আছে নেক্সট আহি গ'ল আমাৰ মাইটকন্ড্ৰিয়া মোস্ট ইম্পৰ্টেন্ট এটা কোষ অংগাণু মাইটকন্ড্ৰিয়া প্ৰথম কথা হল যে মাইটকন্ড্ৰিয়া আমি পঢ়িছো ক্লাছ 8 ত চাগে পঢ়িছো এইখিনি কথা মাইটকন্ড্ৰিয়া কি কাম কৰে প্ৰথম ইম্পৰ্টেন্ট পইণ্টটো হল মাইটকন্ড্ৰিয়া কয় কোষীয় শক্তি ভঁৰাল বুলি কোষৰ শক্তি ভঁৰাল বুলি কয় ঠিক আছে কিয় কোষৰ শক্তি ভঁৰাল বুলি কয় আমি পঢ়িম এটো হল মাইটকন্ড্ৰিয়া ষ্ট্ৰাকচাৰ ঠিক আছে এটো মাইটকন্ড্ৰিয়া ষ্ট্ৰাকচাৰ ইয়াক কয় কোষীয় শক্তি ভঁৰাল কিয় কোষীয় শক্তি ভঁৰাল বুলি কয় জীৱৰ জীৱন নিৰ্বাহত সংগঠিত হোৱা বিভিন্ন ৰাসায়নিক বিক্ৰিয়াৰ বাবে প্ৰয়োজনীয় শক্তি নিহিত হৈ থকা এটিপি এডিনোসিন ট্ৰাইফসফেট সমগ্ৰ আমি কি বুলি কওঁ এটিপি ফুল ফৰ্মটো এটো মনত ৰাখিব এডিনোসাইন ট্ৰাইফসফেট
চমুকৈ এটিপি অণুবিলাক মাইট্ৰকন্ড্ৰিয়া উৎপাদন কৰে। এটিপি অণুক কোষীয় শক্তিৰ মুদ্ৰা বা এনাৰ্জি কাৰেন্সি বুলি কোৱা হয়। এটিপি অণুক কি বুলি কয়? এনাৰ্জি কাৰেন্সি। কোষীয় শক্তিৰ মুদ্ৰা বুলি আমি কাক জানো? এটিপি, এডিনোসাইন ট্ৰাইফসফেট। আৰু সেই এটিপি কোনে উৎপাদন কৰিব? মাইট্ৰকন্ড্ৰিয়া উৎপাদন কৰিব। এতিয়া কথাটো হ'ল এটিপি আমাক কিয় লাগে? এটিপি বস্তুটো হয় কি? এতিয়া এটিপি এনেকুৱা এটা বস্তু, এটা এনাৰ্জিৰ একক বুলি ক'ব পাৰে। ঠিক আছে, এতিয়া আমাৰ বডিত এনাৰ্জিটো বহুত প্ৰকাৰৰ আছে, হয়নে? শক্তি বহুত প্ৰকাৰৰ আছে, বৈদ্যুতিক শক্তি আছে, পোহৰ শক্তি আছে, হয়। এতিয়া আমাক যিটো শক্তি লাগে, ঠিক আছে, মানৱ দেহত যিটো শক্তি লাগে বা প্ৰাণীক যিটো শক্তি লাগে, সেই শক্তিটোক আমি কি বুলি কওঁ? শক্তি উৎপাদন কৰা প্ৰক্ৰিয়াটোক আমি কি বুলি কওঁ? সেইটোক আমি শ্বসন বুলি কওঁ। আৰু সেই শ্বসন প্ৰক্ৰিয়াত আমাৰ কি হয়? শক্তি উৎপাদন হয়। আৰু সেই শক্তি উৎপাদনকে আমি কি বুলি কওঁ? সেই শক্তিকে আমি কওঁ এটিপি বুলি। মানে শক্তিৰ ফৰ্মটো হ'ল এটিপি। আৰু সেই এটিপি কোনে উৎপাদন কৰিব? মাইট্ৰকন্ড্ৰিয়াই। ঠিক আছে, আৰু সেই এটিপিকে কি বুলি কয়? কোষীয় শক্তিৰ মুদ্ৰা বুলি জনা যায়। লগতে এটা ইম্পৰ্টেণ্ট কথা হৈ গ'ল যে মাইট্ৰকন্ড্ৰিয়া এটা উল্লেখযোগ্য বৈশিষ্ট্যপূৰ্ণ চৰিত্ৰ হ'ল যে ইহঁতৰ নিজৰ DNA আৰু ৰাইবজম থাকে। আমি কি পাইছিলো? এটা কোষতহে কি থাকে? DNA থাকে, বা কোষ কেন্দ্ৰত DNA থাকে, হয়নে? কিন্তু মাইট্ৰকন্ড্ৰিয়াৰ ক্ষেত্ৰত অলপ বেলেগ। মাইট্ৰকন্ড্ৰিয়া নিজাকে কি থাকিব? DNA থাকিব আৰু ৰাইবজম থাকিব। ঠিক আছে, সেইবাবে মাইট্ৰকন্ড্ৰিয়া কি কৰে? নিজৰ প্ৰটিন নিজে তৈয়াৰ কৰি ল'ব পাৰে। এতিয়া মাইট্ৰকন্ড্ৰিয়া বেলেগ প্ৰটিন কোনে? ৰাইবজমে উৎপন্ন কৰিব, বেলেগ ৰাইবজমৰ পৰা আনিবলৈ ৰৈ নাথাকে। গতিকে মাইট্ৰকন্ড্ৰিয়া নিজা কি আছে? ৰাইবজম আছে। নিজা কি আছে? DNA আছে। চ' ৰাইবজমে থকাৰ কাৰণে কি কৰিব? নিজে প্ৰটিনটো নিজে উৎপাদন কৰিব পাৰিব। ঠিক আছে, এইটো বহুত ইম্পৰ্টেণ্ট। কেতিয়াবা সুধিব যে কোষ অংগাণু বিলাকৰ ভিতৰত কোনটো কোষ অংগাণুৰ নিজা DNA আৰু ৰাইবজম আছে? সেইটো হ'ল একমাত্ৰ মাইট্ৰকন্ড্ৰিয়া। নেক্সট আহি গ'ল আমাৰ প্লাস্টিড। প্লাস্টিড ক'ত থাকে? প্লাস্টিড আমাৰ উদ্ভিদ কোষত থাকে। ঠিক আছে, প্ৰাণী কোষত প্লাস্টিড পোৱা নাযায়। চ' প্লাস্টিড বিলাক কেৱল কি হয়? উদ্ভিদ কোষতহে পোৱা যায়। প্লাস্টিড বিলাক ক'ত থাকে? উদ্ভিদ কোষতহে পোৱা যায়। মাইট্ৰকন্ড্ৰিয়াৰ দৰে প্লাস্টিড বিলাকতো কি থাকে? সিহঁতৰ নিজা DNA আৰু ৰাইবজম থাকে। প্ৰথম কথা হ'ল উদ্ভিদ কোষত থকা এটা কোষ অংগাণুৰ নাম কোৱা, যিটোৱে কি কৰিব পাৰে? নিজা ৰাইবজমৰ DNA থাকে। সেইটো হ'ল উদ্ভিদ কোষৰ কাৰণে প্লাস্টিড। আৰু প্ৰাণী কোষৰ কাৰণে সেইটো কি হ'ব? অলপ আগত আমি পালো কোষীয় শক্তি ভঁৰাল, যাক কয় মাইট্ৰকন্ড্ৰিয়া। মাইট্ৰকন্ড্ৰিয়াত প্ৰাণী কোষৰ কাৰণে কি থাকিব? DNA আৰু ৰাইবজম থাকিব নিজাকে। মাইট্ৰকন্ড্ৰিয়া নিজা DNA আৰু ৰাইবজম। আৰু ঠিক তেনেদৰে উদ্ভিদ কোষত পোৱা যিটো প্লাস্টিড, সেই প্লাস্টিডৰো কি থাকিব? নিজা DNA আৰু ৰাইবজম থাকিব। ঠিক আছে, ইয়াৰে প্লাস্টিড যদি আমি চাওঁ, প্লাস্টিড প্ৰধানকৈ কেই প্ৰকাৰ থাকে? দুই প্ৰকাৰৰ। প্লাস্টিড দুটা টাইপছ থাকে। এটা হ'ল বৰ্ণকণা বা বৰণীয়া কণা, যাক ইংৰাজীত কয় ক্ৰমোপ্লাষ্ট। আৰু এটা হ'ল অবৰ্ণকণা বা বৰণহীন কণা বা লিউকোপ্লাষ্ট। প্লাস্টিড কেই প্ৰকাৰ ক'লে? বৰ্ণকণা বা বৰণীয়া কণা। বৰ্ণকণা বা ক্ৰমোপ্লাষ্ট, এই ক্ৰমোপ্লাষ্টটো কাৰণে আমি কি দেখো? যে যদি আমি সেউজীয়া ৰংটো বাদ দিওঁ, উদ্ভিদত সেউজীয়া ৰংটো বাদ দি যিবোৰ আমি ফুল ফুলে, আমি ৰঙা, নীলা, হালধীয়া বিভিন্ন ৰঙৰ আমি কি দেখো? ফুল ফুলা দেখো নে নাই? সেই ফুল ফুলা যে কালাৰবোৰ যে আহে, ক'ৰ পৰা আহে? এই ক্ৰমোপ্লাষ্টৰ পৰা আহে, বা প্লাস্টিডৰ এটা ভাগৰ পৰা আহে, যাক কওঁ আমি বৰ্ণকণা। সেই বৰ্ণকণাৰ পৰা ফুলৰ কালাৰবোৰ বা ৰংবোৰ বেলেগ বেলেগ আমি দেখা পাওঁ। ঠিক আছে, আৰু বৰণহীন কণা কি হয়? অবৰ্ণ কণা বুলি কওঁ, তাক আমি লিউকোপ্লাষ্ট। তাৰ কোনো নিজা বৰণ নাথাকে। ঠিক আছে, এইটো হ'ল আমাৰ প্লাস্টিডৰ এটা ডায়াগ্ৰাম। নেক্সট, এই বৰ্ণকণা হৈছে ৰঙীন প্লাস্টিড। ঠিক আছে, ৰঙীন, যেনেকে ফুলবিলাক যিবোৰ ৰঙীন ফুল থাকে, তাক আমি কি বুলি ক'ম? বৰ্ণকণা বা ক্ৰমোপ্লাষ্টৰ কাৰণে বুলি ক'ম। যিবিলাক প্লাস্টিডত পত্ৰহৰিত নামৰ ৰঞ্জক পদাৰ্থ থাকে, সেইবিলাক হৰিত কণা বা ক্লৰোপ্লাষ্ট বুলি কোৱা হয়। হৰিত কণাবিলাক উদ্ভিদৰ সালোক সংশ্লেষণৰ বাবে গুৰুত্বপূৰ্ণ কোষ অংগাণু। উদ্ভিদৰ সালোক সংশ্লেষণৰ বাবে কি লাগিব? হৰিত কণা লাগিব। আৰু হৰিত কণাৰ বাবে কি থাকে? হৰিত কণা কি থাকিব? যিবিলাক প্লাস্টিডত পত্ৰহৰিত নামৰ ৰঞ্জক পদাৰ্থ থাকে, পত্ৰহৰিত থাকে, ক্লৰোফিল থাকিলে কি হ'ব? তাক কি বুলি ক'ম? আমি হৰিত কণা বুলি ক'ম। যিবিলাক প্লাস্টিডত পত্ৰহৰিত নামৰ ৰঞ্জক পদাৰ্থ থাকে, ৰঞ্জক পদাৰ্থ, ঠিক আছে, সেইবিলাকক আমি কি বুলি ক'ম? হৰিত কণা। হৰিত কণাবিলাক উদ্ভিদৰ সালোক সংশ্লেষণ কি হয়? গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। অবৰ্ণ কণাত সাধাৰণতে কি থাকে? কাৰণ তাতো কালাৰ নাই। ঠিক আছে, শ্বেতসাৰ, তৈল পদাৰ্থ আৰু প্ৰটিনৰ কণিকা কি হৈ থাকে? সঞ্চয় কৰি ৰাখে। লিউকোপ্লাষ্টৰ কাম হ'ল এইটো, মনত ৰাখিব। লিউকোপ্লাষ্ট বা অবৰ্ণ কণাই কি কৰে? শ্বেতসাৰ, তৈল পদাৰ্থ আৰু প্ৰটিনৰ কণিকাসমূহ কি হয়? সঞ্চয় কৰি ৰাখিব পাৰে। হৰিত কণা হ'ল আমাৰ পত্ৰহৰিতত পোৱা এবিধ ৰঞ্জক পদাৰ্থ। নেক্সট, বৰ্ণ কণাই কি কৰে?
বৰ্ণকণা হৈ গ'ল আমাৰ বা ক্ৰমোপ্লাষ্ট হৈ গ'ল, যিবিলাক আমি কালাৰফুল ফুল দেখা পাওঁ, ফ্লাৱাৰ্ছবোৰ দেখা পাওঁ, তাৰে কাৰ কাৰণে সংঘটিত হয় এইটো কালাৰটো? এই ক্ৰমোপ্লাষ্টৰ কাৰণে। এতিয়া আমি ষ্ট্ৰাকচাৰটো এবাৰ চাই লওঁ। উদ্ভিদ কোষৰ কোষাংগাণু পঢ়ি শেষ হ'ল, বা প্ৰাণী কোষৰ সমান্তৰালকে আমি পঢ়িলো গোটেইখিনি, হয়নে? গোটেইখিনি আমি পঢ়িলো। আমি লাইচোজম পঢ়িলো, আমি মিহি অন্তৰ্বৰ্ষ জালিকা পঢ়িলো, কোষ পৰক, হৰিতকণা, ৰাইবজম, মাইটকণ্ড্ৰিয়া, কোষ গোটেইখিনি আমি পঢ়িলো। এতিয়া আমি ইয়াৰ ডিফাৰেন্সটো অলপ চাই ল'ম ডায়েগ্ৰামৰ থ্ৰুৱেদি, যে উদ্ভিদ কোষ আৰু প্ৰাণী কোষৰ মাজত ডিফাৰেন্স কি কি আছে। যদি আমি চাওঁ, ইয়াতে আমি কি দেখিছো? লাইচোজম দেখিছো, আৰু ইয়াতে কি দেখিছো? লাইচোজম দেখিছো। মানে উদ্ভিদ কোষ আৰু প্ৰাণী কোষত লাইচোজমটো ডিফাৰেন্স হ'ব নোৱাৰে। নেক্সট, খহটা অন্তৰ্বৰ্ষীয় জালিকা ইয়াতো আছে, খহটা অন্তৰ্বৰ্ষীয় জালিকা। ইয়াতো কি আছে? খহটা অন্তৰ্বৰ্ষীয় জালিকা আছে, এইটো প্ৰাণী কোষতো, হয়নে? নেক্সট, মিহি অন্তৰ্বৰ্ষীয় জালিকা আছে ইয়াতো। ইয়াতো কি আছে? মিহি অন্তৰ্বৰ্ষীয় জালিকা ইয়াতো আছে। কোষ কেন্দ্ৰ আছে ইয়াতে, ইয়াতো কোষ কেন্দ্ৰ আছে। গলজি অংগ আছে ইয়াতে, ইয়াতো গলজি অংগ আছে। কিন্তু কি হয়? সাদৃশ্যৰ কথা কৈ আছো মই, চিমিলাৰিটিজ। কোষ কেন্দ্ৰাবৰণ আছে ইয়াতে, হয়নে? ইয়াতো কোষ কেন্দ্ৰাবৰণ আছে। নেক্সট, কোষাবৰণ আছে ইয়াতে, কোষাবৰণ। ইয়াতো কি আছে? প্ৰাণী কোষতো কোষাবৰণ থাকিব। নেক্সট, কোষবেৰ, কোষবেৰ, পাৰ্শ্বীয় কোষবেৰ বা এখন কোষবেৰ থাকিব। আৰু সেই কোষবেৰটো ক'ত নাথাকে? কোষবেৰটো প্ৰাণী কোষত কোষবেৰ আপুনি বিচাৰি নাপায় বা নাথাকে। মাইটকণ্ড্ৰিয়া থাকিব আমাৰ উদ্ভিদ কোষত, ঠিক তেনেকে ক'ত থাকিব? মাইটকণ্ড্ৰিয়া। প্ৰাণী কোষতো থাকিব মাইটকণ্ড্ৰিয়া, হয়নে? নেক্সট, ৰাইবজম আছে আমাৰ উদ্ভিদ কোষত, সেই ৰাইবজম ক'ত থাকিব? প্ৰাণী কোষতো থাকিব। হৰিতকণা আছে উদ্ভিদ কোষত, কিন্তু হৰিতকণা আমাৰ ক'ত নাথাকে? প্ৰাণী কোষত নাথাকে। কোষ পৰক থাকিব ইয়াতো, তেনেকে আমাৰ ইয়াত কি থাকিব? কোষ পৰক থাকিব। পত্ৰহৰিত আমি ক'ত নাপাওঁ? প্ৰাণী কোষত নাপাওঁ। এইখিনি বেছিক ডিফাৰেন্স যদি আমি ডায়েগ্ৰামৰ থ্ৰুদি চাওঁ। এতিয়া যদি আমাৰ এক্সামত আহে, আমি কি লিখিম? এইখিনি গোটেইখিনি আপোনালোকে মনত ৰাখি থব। ইয়াৰে গোটেইকেইটা মনত ৰাখিলে এক্সামত খুব বেছি 3টা বা 4টা আপোনালোকে উঠাই দিব পাৰিব, ঠিক আছে? প্ৰথম কথা উদ্ভিদ কোষ আৰু প্ৰাণী কোষৰ ডিফাৰেন্স যদি চাওঁ, উদ্ভিদৰ কোষটো ডাঙৰ, কাৰ তুলনাত ডাঙৰ? প্ৰাণী কোষৰ তুলনাত উদ্ভিদ কোষৰ আকাৰ ডাঙৰ, আৰু ইয়াৰ আকৃতি নিৰ্দিষ্ট আয়তাকাৰ, আয়তাকাৰ আকৃতি। এতিয়া এক্সামত যদি উদ্ভিদ কোষ আৰু প্ৰাণী কোষ আঁকিব দিয়ে, ছবি আঁকিব, কিন্তু তাতে শ্বেপটো ইমান দৰকাৰ নাই, ঠিক আছে? উদ্ভিদ কোষ আঁকিলে আয়তাকাৰ শ্বেপত আঁকিলে হ'ল। প্ৰাণী কোষ যদি আকৌ আমি অনিয়মিত হয় বা ঘূৰণীয়া আকৃতি আঁকি দিলে হ'ল। কিন্তু মেইন কথাটো লেবেলিং বা নেমিং খিনি আমি শুদ্ধকৈ কৰিব লাগিব। যদি লেবেলিং বা নেমিং খিনি শুদ্ধ নহয়, যিমান ডায়েগ্ৰামটো চাফা হলেও বা বহুত ধুনীয়া হলেও তাতে কি নাপাব? মাৰ্কস নাপাব, ঠিক আছে? গতিকে ইয়াতে অলপ আগত যিখিনি মই লেবেলিং দেখালো, এইখিনি আপোনালোকে ঘৰত আঁকি এবাৰ প্ৰেক্টিচ কৰিব, ঠিক আছে? এই লেবেলিং খিনি যদি শুদ্ধ হয়, তেতিয়াহে মাৰ্কস হ'ব। নেক্সট, উদ্ভিদ কোষত কি থাকে? কোষবেৰ থাকে, যিটো মই অলৰেডি কৈছিলো। আৰু প্ৰাণী কোষত কি নাথাকে? কোষবেৰ অনুপস্থিত বা কোষবেৰ নাথাকে। উদ্ভিদ কোষত কি হয়? কোষৰ একাষে নিউক্লিয়াছটো থাকে, মানে কোষটো এইটো তাৰে মিড পইণ্টত নাথাকে, মানে ঠিক আছে? কেন্দ্ৰত নাথাকে, মানে এটা সাইডত থাকে। কিন্তু প্ৰাণী কোষত কি হয়? নিউক্লিয়াছটো কেন্দ্ৰতে থাকে, মানে কেন্দ্ৰত মানে কোষৰ মাজমজিয়াত। নেক্সট, উদ্ভিদ কোষত কি হয়? কম সংখ্যক মাইটকণ্ড্ৰিয়া থাকে, কিন্তু প্ৰাণী কোষত কি হয়? মাইটকণ্ড্ৰিয়া বেছি থাকে, বৃহৎ সংখ্যক মাইটকণ্ড্ৰিয়া। এইটো এটা ডিফাৰেন্স। নেক্সট, উদ্ভিদ কোষত কি থাকে? প্লাস্টিড থাকে, হয়নে? আৰু প্ৰাণী কোষত কি থাকে? প্লাস্টিড অনুপস্থিত বা প্লাস্টিড নাথাকে। নেক্সট, উদ্ভিদ কোষত কি থাকে? এটা বৃহৎ কেন্দ্ৰীয় ৰসধানী থাকে, যিটো আমি পঢ়িছিলো ভেকিউল বুলি, হয়নে? প্ৰাণী কোষত কি থাকে? সৰু সৰু ৰসধানী থাকে, ডাঙৰ ৰসধানী নাথাকে। ইয়াতে যিবোৰ বস্তু সঞ্চয় কৰি ৰাখিব লাগে, সেই সঞ্চয় কৰাটো কোনে বেছিকে ৰাখে? উদ্ভিদ কোষে বেছিকে সঞ্চয় কৰি ৰাখিব লাগে, যিহেতু তাহাঁতে কি কৰিব নোৱাৰে? মুভমেণ্ট বা চলাচল কৰিব নোৱাৰে। তাৰ কাৰণে তাহাঁতৰ ৰসধানীটো কি হয়? ডাঙৰ হয়। এটা যদি আমি চাওঁ, এইটো যদি উদ্ভিদ কোষ, ইয়াৰে কি হয়? এইটো হ'ল ভেকিউলটো, হয়নে? এইটো ভেকিউলটো, ৰসধানীটো কিমান ডাঙৰ, আৰু এই কোষ কেন্দ্ৰটো মাজত নাথাকে, ঠিক আছে? আৰু ইয়াতে যদি আমি চাওঁ, ইয়াৰে একাষে আছে কোষ কেন্দ্ৰটো এটা চাইডত। যদি আমি প্ৰাণী কোষত চাওঁ, কোষ কেন্দ্ৰটো ক'ত থাকে? এটা মিডল পইণ্টত থাকে, ঠিক আছে? ইয়াতে 90 to 95% বা 50 to 90% জেগা কোনে অকুপাই কৰে? সেই ৰসধানীটোৱে। এতিয়া আমি যিমানখিনি কনচেপ্ট পঢ়িলো, গোটেই চেপ্টাৰটো অলৰেডি আমাৰ অলমোষ্ট এনচিইআৰটি হিচাপত আমাৰ শেষ হ'ল। এক্সামৰ কাৰণে অলৰেডি হৈ যাব। ইমানখিনি পঢ়িলে হ'ল, ইয়াতকে বাহিৰৰ পৰা আৰু কুৱেশ্যন নাহে, ইয়াৰ পৰা বাহিৰৰ পৰা টপিক আৰু দিব নোৱাৰে, ঠিক আছে? এতিয়া কথাটো হ'ল, যিমানখিনি পঢ়িলো তাৰ ভিতৰত আমি কি কৰিম? MCQ সলভ কৰিম। কাৰ কিমানটা শুদ্ধ হৈছে আপোনালোকে চেক কৰক। ফাৰ্ষ্ট MCQ, কিমান চনত ৰবাৰ্ট হুকে পোনপ্ৰথমে কোষ আৱিষ্কাৰ কৰিছিল? ৰবাৰ্ট হুকে কোষ আৱিষ্কাৰ কৰিছিল আমি জানো, হয়নে? ৰবাৰ্ট হুকে মই প্ৰথম শ্লাইডখনতে বুজাইছিলো। সো ৰবাৰ্ট হুকে কিমান চনত কোষ আৱিষ্কাৰ কৰিছিল? ইয়াতে
অপশনটো কি আছে দুটা অপশন সেম আছে 1665 1665 ইয়াৰে কাৰেক্ট আনসাৰটো সকলোৱে জানো আমি ন 1665 চনত 1665 খ্ৰীষ্টাব্দত নেক্সট কুশ আৱিষ্কাৰ কৰা বিজ্ঞানীজন কুশ আৱিষ্কাৰ কোনে কৰিছিল অলপ আগতে আমি চালো ইজি প্ৰশ্ন কুশ আৱিষ্কাৰ কৰিছিল কোনে ৰবাৰ্ট হুক অপশন নাম্বাৰ বি নেক্সট কোৱেশ্চন নাম্বাৰ 3 টো হল কুশবেৰ এখন ক'ত আছিলে কুশবেৰ শুনা লাগিছে কুশবেৰ কি আছিলে প্ৰাণী কোষত থাকে নাথাকে অনলি ক'ত থাকিব উদ্ভিদ কোষত থাকিব কুশবেৰ আৰু কুশবেৰ এখন কি হয় নিৰ্জীৱ আৰু ভেদ্য নিৰ্জীৱ আৰু অৰ্ধভেদ্য সজীৱ আৰু ভেদ্য সজীৱ আৰু অৰ্ধভেদ্য প্ৰথম কথা হল যিখন কুশবেৰ আছিলে কুশবেৰখন আমি কি বুলি কৈছিলো মৃত বুলি কৈছিলো ঠিক আছে তাত কোনো জীৱ নাথাকে তো হেতু হিচাপত সজীৱটো ইনকাৰেক্টে হ'ব থাকিলে আমাৰ অপশন নাম্বাৰ এ আৰু ডি এতিয়া নিৰ্জীৱ মানে এইটো আছে নিৰ্জীৱ ইয়াতো আছে নিৰ্জীৱ এইটো কাৰেক্ট কিন্তু ডিফাৰেন্সটো আমাৰ ক'ত লাগি গ'ল খেলিমেলিটো ভেদ্য আৰু অৰ্ধভেদ্য এতিয়া ভেদ্য আৰু অৰ্ধভেদ্য মানে এনেকুৱা এটা মানে টাৰ্ম যিটো ভেদ্য মানে মিনিংটো হ'ল যে সকলো বস্তু অনায়াসে কি হ'ব পাৰ কৰিব পাৰিব ওলাব পাৰিব সোমাব পাৰিব কিন্তু অৰ্ধভেদ্য মানে সেমি পাৰ্মিয়েবল তাতে মানে সব বস্তু সোমাব নোৱাৰে ঠিক আছে সব বস্তু সোমাব নোৱাৰে সব বস্তু ওলাব বুলি ক'লে ওলাব নোৱাৰে হেতুক আমি কি বুলি কওঁ অৰ্ধভেদ্য বুলি কওঁ যেটো আমাৰ কাৰ কাৰণে প্ৰযোজ্য হ'ব কুশবেৰৰ কাৰণে সো কুশবেৰৰ কাৰণে অপশন নাম্বাৰ কোনটো কাৰেক্ট হ'ব অপশন নাম্বাৰ C2 অপশন নাম্বাৰ D টো কাৰেক্ট হ'ব নিৰ্জীৱ আৰু অৰ্ধভেদ্য এটাটো ৰং হৈ আছে ইয়াতে আমাৰ আনসাৰটো হ'ব অপশন নাম্বাৰ D নিৰ্জীৱটো আমাৰ কাৰেক্ট হ'ব ঠিক আছে নেক্সট কোৱেশ্চন নাম্বাৰ 4 কুশ কেন্দ্ৰক আৱৰি ৰখা আৱৰণখনক কি বুলি কয় কুশ কেন্দ্ৰ এটো সাপোজ কুশ ইয়াৰ ভিতৰত এটা কি থাকিব কুশ কেন্দ্ৰ থাকিব কুশ কেন্দ্ৰ যিখন আৱৰি থকা যিখন আমাৰ কি থাকিব আৱৰণী তাক আমি কি বুলি কওঁ কুশফলক বুলি কম না নকওঁ সাইটোপ্লাজমো নকওঁ কুশফলকৰ আনটা নাম সাইটোপ্লাজম লাইসোজম বুলি নকওঁ কম কি কুশ কেন্দ্ৰাবৰণ ঠিক আছে কুশ কেন্দ্ৰত থাকে কাৰণে কুশ কেন্দ্ৰাবৰণ বুলি কওঁ নেক্সট কোৱেশ্চন নাম্বাৰ 5 জীৱৰ দেহত প্ৰটিন সংশ্লেষণ হয় জীৱৰ দেহত কোনটো অংগাণুৱে প্ৰটিন সংশ্লেষণ কৰে অলপ আগত আমি পঢ়িলো লাইসোজমত হৈ জানো নহয় মাইটোকন্ড্ৰিয়াত হৈ জানো নহয় মাইটোকন্ড্ৰিয়াত কি থাকে মাইটোকন্ড্ৰিয়া ৰিলেটেড কাৰ এটিপি লগত লাইসোজমে কি কৰে সুইসাইডাল ব্ৰেক বুলি কয় হয় নে গলজি অংগ কি কৰে গলজি পাৰ্ট আছে প্ৰটিনখিনি ট্ৰান্সপোৰ্ট কৰে ঠিক আছে পেকেজিংৰ কাম কৰে আৰু এই প্ৰটিনখিনি কোনে উৎপন্ন কৰিব সংশ্লেষণ কৰিব অপশন নাম্বাৰ ডি ৰাইবোজমে এনেকুৱা এটা সংগাণু কি কৰিব পাৰে প্ৰটিন সংশ্লেষণ কৰিব পাৰে নেক্সট কোৱেশ্চন নাম্বাৰ 6 অৰ্ধভেদ্য আৱৰণৰ মাজেদি পানীৰ অণু ব্যাপন হোৱা প্ৰক্ৰিয়াক বোলা হয় অৰ্ধভেদ্য আৱৰণৰ মাজেদি যদি পানী অণু যায় অনলি পানী অণু বেলেগ গেছীয় অণু কথা কোৱা নাই পানীৰ অণু কথা যদি সদায় আহে আনসাৰটো কি হ'ব আকৃতি পানীৰ অণু যদি ব্যাপন হয় বা পানীৰ অণু উচ্চ ঘনত্বৰ পৰা নিম্ন ঘনত্বলৈ যদি গতি কৰে তেতিয়া আমি তাক কি বুলি কম আকৃতি বুলি কম লগতে কি থাকিব লাগিব অৰ্ধভেদ্য আৱৰণ থাকিব লাগিব হয়নে নেক্সট কোৱেশ্চন নাম্বাৰ 7 কোষৰ কোনটো অংশই নিজৰ প্ৰটিন নিজে তৈয়াৰ কৰি ল'ব পাৰে কোষৰ কোনটো অংশই নিজৰ প্ৰটিন নিজে তৈয়াৰ কৰিব পাৰে কোনটো অংশই পাৰে জাস্ট আমি পঢ়ি আহিলো ৰাইবোজম নেক্সট ডিএনএ কাৰ্যকৰী এককক বোলা হয় কি বুলি কোৱা হয় ডিএনএ কাৰ্যকৰী এককক কি বুলি কোৱা হয় একদম ইজি অপশন নাম্বাৰ সি জিন হয়নে জিনক কি বুলি কোৱা ডিএনএ কাৰ্যকৰী একক নেক্সট আছে হালুক সংশ্লেষণৰ বাবে গুৰুত্বপূৰ্ণ কোষ অংগাণুটো কি হ'ব ইয়াতে মাইটোকন্ড্ৰিয়া নহব ৰক্তধনী নহব গলজি অংগ নহব হ'ব অপশন নাম্বাৰ সি হৰিতকণা কি হয় হালুক সংশ্লেষণৰ বাবে গুৰুত্বপূৰ্ণ হয় নেক্সট কোৱেশ্চন নাম্বাৰ 10 প্ৰাণী কোষৰ বহিৰতম তৰফটো প্ৰাণী কোষৰ একদম বাহিৰত থকা যিখন আৱৰণ এখন সাপোজ এটো প্ৰাণী কোষ ইয়াতে থকা বাহিৰৰ যিখন আৱৰণ থাকিব সেই আৱৰণখনক আমি কি বুলি কম কোষবেৰ বুলি কম নেকি কাৰণ প্ৰাণী কোষত কোষবেৰ নাথাকে নিউক্লিয়াৰ আৱৰণ বুলি আমি নকওঁ কাৰণ নিউক্লিয়াছত নাথাকে আমি কম কোষাৱৰণ বুলি ঠিক আছে বা প্লাজমা মেমব্ৰেন বুলি কম অপশন নাম্বাৰ বি টো কাৰেক্ট হ'ব আটাইতকৈ ডাঙৰ কোষটো আমি কি বুলি পঢ়িছিলো উৎপক্ষী কণী হয়নে অপশন নাম্বাৰ ডি যদি আটাইতকৈ ডাঙৰটো উৎপক্ষী কণী হয় আটাইতকৈ সৰু কোষটো কি হ'ব
কি পঢ়িছিলো আমি আটাইতকৈ সৰু কোষটো কি হ'ব মাইকোপ্লাজমা ঠিক আছে মাইকোপ্লাজমা বা আটাইতকৈ সৰু কোষটো ডাঙৰ কোষটো হ'ব উৎপক্ষী নেক্সট তলৰ কোনবিধ বেক্টেৰিয়াক কোষীয় শক্তিৰ ভঁৰাল হিচাপে আখ্যা দিয়া হয় কোনবিধ বেক্টেৰিয়া একচুৱেলি নহয় কোনবিধ কোষ অংগাণু হ'ব লাগিছিলে এইটো ৰং হৈ আছে কোষ অংগাণু কোষীয় শক্তিৰ ভঁৰাল বুলি কাক কয় মাইট্ৰকন্ড্ৰিয়া অপচন নম্বৰ বি হয়নে অপচন নম্বৰ বি টো কাৰেক্ট হ'ব মাইট্ৰকন্ড্ৰিয়া কি হয় কোষীয় শক্তিৰ ভঁৰাল বুলি কয় নেক্সট কৰ্ক কি আছিলে কৰ্কটো আমি ক'ত পাইছিলো কৰ্কটো যেতিয়া ৰবাৰ্ট হুকে 1665 খ্ৰীষ্টাব্দত কি কৰিছিলে এটা কোষ আৱিষ্কাৰ কৰিছিলে মৃত কোষ ক'ত আৱিষ্কাৰ কৰিছিলে কৰ্কত আৰু সেই কৰ্কটো কি আছিলে গছৰ বাকলিৰ পৰা সৃষ্টি হোৱা এবিধ উপাদান আৰু অপচন নম্বৰ এ টো হ'ল ইয়াৰ কাৰণে কাৰেক্ট কৰ্ক ঠিক আছে সো থ্যাংক ইউ সকলোকে আশা কৰো ক্লাসটো ভাল পালে যিমানখিনি আমি পঢ়িলো গোটেইখিনি আপোনালোকে এবাৰ ৰিভাইজ কৰিব যদি কিবা বুজি নাপায় কনসেপ্ট আমাৰ কমেন্টত লিখিব আমি যিমান পাই সোনকালে আপোনালোকক বুজাই দিবলৈ বা নেক্সট ক্লাছত বুজাই দিবলৈ চেষ্টা কৰিম সো ইমানখিনি ভিডিও চোৱাৰ বাবে সকলোকে ধন্যবাদ থাকিল আশা কৰো আপোনালোকে এক্সামৰ কাৰণে ভালে ভালে প্ৰস্তুতি চলাব ঠিক আছে এটা স্মাৰ্ট ওয়ে আপোনালোকে পঢ়া-শুনা কৰক আৰু মই আশা কৰিম যে এইটো ক্লাছৰ পিছত এই কোষৰ চেপ্টাৰটোৰ পিছত আৰু বেলেগ চেপ্টাৰ বেলেগ আপোনালোকে নপঢ়িলেও চলিব ঠিক আছে সো ইমানখিনি আছিল ধন্যবাদ পুনৰ নতুন এটা ক্লাছত লগ পোৱাৰ আশাৰে আজিলৈ বিদায় থ্যাঙ্কস